বিজেপি চৰকাৰ আহিছিলে বাজপেয়ী প্ৰধানমন্ত্ৰী হৈছিল 21 জুন 99 ঘৰ এফালে দেশৰ কাৰণে 332 জন লোকক মই প্ৰাথমিক চিকিৎসা কৰিছিলোঁ মোবাইল 1 নম্বৰ ৰাতি ডিজিটেল ল'ব নাপায় যিকোনো সংগ্ৰাম ভাল কামৰ কাৰণে সংগ্ৰাম কৰাৰ এটা মোৰ তেওঁলোক 42 পৰা 45% পোৱাই ইউনিভাৰ্চিটিত স্থান পালে নমস্কাৰ মই প্ৰসন্নমণি বৰা আপোনালোক সকলোকে আদৰণি জনাইছোঁ আজি আমাৰ মাজত উপস্থিত আছে এজন বিশেষ অতিথি কাৰ্গিল যুদ্ধত দেশৰ বাবে সাহসেৰে দায়িত্ব পালন কৰা এজন প্ৰাক্তন ভাৰতীয় সেনা জোৱান তেওঁ জীৱনৰ সৰুকালৰ সেনাবাহিনী যোগদানৰ যাত্ৰা কাৰ্গিল যুদ্ধৰ বাস্তৱ অভিজ্ঞতা দেশপ্ৰেম আৰু আজিৰ প্ৰজন্মৰ বাবে মূল্যৱান বাৰ্তাৰ বিষয়ে আমি আজি বিস্তৃতভাৱে আমি জানিবলৈ চেষ্টা কৰিম গতিকে আৰু সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান সৰ্বপ্ৰথমে আমি আপোনাক নমস্কাৰ জনাইছোঁ নমস্কাৰ সেৱা জনাইছোঁ আৰু আপোনাক প্ৰথমতে মই চেলুট দিব বিচাৰিছোঁ কাৰণ আপুনি সেনাবাহিনী প্ৰাক্তন জোৱান এখেতৰ চিনাকি কৰিব বিচাৰিছোঁ আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নগৰৰ জৰাবাৰী গাঁৱৰ নিবাসী বৰ্তমান শ্ৰীযুত শোভন চন্দ্ৰ কাকতিদেৱ সেৱা জনাইছোঁ ছাৰ আজি আপোনাৰ লগত আমি বিশেষ আলোচনা কৰিম আপুনি সম্পূৰ্ণ হৃদয় উজাৰি সৰুকালৰ পৰা আজি পৰ্যন্ত কথাখিনি ক'বলৈ চেষ্টা কৰিব আমি তেখেতৰ বাল্যকালৰ যি জন্ম আৰু সেই গাঁওখনৰ নাম তেখেতৰ মুখেৰে অকণমান জানিব বিচাৰিছোঁ ছাৰ অকণমান কওকচোন সৰুকালৰ হয় মোৰ শৈশৱৰ জন্মগ্ৰহণ মোৰ এই তাঁতীবাহাৰ 1 নং তাঁতীবাহাৰ কল্যাণপুৰ গাঁৱতে হৈছিলে আৰু তাতেই আমি ডাঙৰ দীঘল হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে সেই গাঁৱতে আমি বসবাস কৰিছিলোঁ আৰু তাৰপিছত লাহে লাহে ক্ৰমাগতভাৱে আমাৰ ঠাইবিলাক সলনি হৈ গৈ আছে এতিয়া আপোনাৰ ঘৰৰ কথা আমি সকলোৱে গম পালোঁ এতিয়া তেখেতৰ সপোনৰ কথাটো আমি জানিমচোন কওকচোন ছাৰ আপোনাৰ সৰুকালৰ যিটো সপোন সেই সপোনটো আপোনাৰ কেনেকুৱা আছিলে শৈশৱৰ পৰাই মোৰ এটা আছিলে কি কৰ্মস্পৃহা যিকোনো কৰ্মত মই খুব উদ্যমেৰে কাম কৰি আগবাঢ়ি গৈছিলোঁ শৈশৱৰ যেতিয়াই হাইস্কুলত মই প্ৰৱেশ কৰিছিলোঁ হাইস্কুলীয়া শিক্ষান্ত পৰীক্ষাৰ অশেলৈকে মোৰ এটা আছিলে কি মই এজন ভাল ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছিলোঁ আৰু সেই মৰ্মে মই দ্ৰুতগতিত আগবাঢ়িছিলোঁ আৰু দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাত মই প্ৰৱেশ কৰি দুবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰি মই সুদূৰ যোৰহাটলৈ গৈছিলোঁ তাত বাছনি পৰীক্ষাত দিবৰ কাৰণে দুৰ্ভাগ্যবশত আমি সাধাৰণ শ্ৰেণী হোৱাৰ বাবে আমাৰ যিটো পাৰ্চেণ্টেজ আছিলে 62% সেই সময়ত আমাৰ পি ইউনিভাৰ্চিটি বুলি কয় বিজ্ঞান পি ইউনিভাৰ্চিটি বৰ্তমান ইণ্টাৰমিডিয়েট বা 12-5 এনেকুৱা কৰা হয় গতিকে সেই সময়ত আমাৰ যিটো জেনেৰেল শ্ৰেণীত থকাৰ কাৰণে আমি সেই ইঞ্জিনিয়াৰিঙত ভৰ্তি হ'ব নোৱাৰি বা তাত স্থান নাপালোঁ আৰু সেইটো দুখতে আমি এটা বেলেগ পৰিকল্পনা হাতত ল'লোঁ আৰু সেই সমস্যাটো আপোনাৰ তেতিয়াও আছিলে বা এতিয়াও আছে বৰ্তমানো হৈ আছে জেনেৰেল কাষ্টৰ হোৱাৰ কাৰণে আমাৰ সেই সময়ত SC বা অন্য যিবিলাক কাষ্ট তেওঁলোক 42 পৰা 45% পোৱাই ইউনিভাৰ্চিটিত স্থান পালে আৰু সেইটো এটা মোৰ ডাঙৰ দুখ আৰু এটা চেণ্টিমেণ্ট হ'ল তেতিয়া আপুনি 62 পোৱাৰ পিছত হয় 62 পোৱাৰ পিছত আমি নাপালোঁ পাৰ্চেণ্ট পোৱাৰ পিছত আপুনি সেই ইঞ্জিনিয়াৰিং সেইটো এটা ডাঙৰ দুখ থাকিলে আৰু সেই মৰ্মে মই যোৰহাটতে ৰ'লোঁ আচ্ছা মই যোৰহাটৰ পৰা সেই সময়ত এটা আছিলে কি অসমত ছাত্ৰ আন্দোলন চলিছিলে সেই ছাত্ৰ আন্দোলনটো মই খুব মানে 83 মানে 82 পাই আৰু 83 হ'ল আৰু সেই সময়ত দুবছৰ সম্পূৰ্ণ কলেজ বন্ধ আছিলে আৰু সেই সুযোগতে মই ভাবিলোঁ কি ভৱিষ্যত যিটো মই এজন গাঁৱৰ পৰা যোৱা যুৱক আমি চহৰ অঞ্চলৰ নহয় আমাক কোনো উপদেশ দিয়া মানুহ নাছিলে সেই সময়ত কোনটো লাইনত কিদৰে পঢ়া শুনা কৰি আগবাঢ়িব লাগে অৱশেষত মই এজন ডক্টৰ লগ পালোঁ আৰ্মি মেডিকেল ক'ৰৰ এজন মেজৰ মই ইতিমধ্যে ITIত এডমিশ্যন ল'লোঁ যোৰহাটত কি ইঞ্জিনিয়াৰিং নাপালোঁ ITI পঢ়িম সেই ITIত আবেলি বেলা আমি ভলীবল খেলি থাকোঁ তেওঁ আহি পেলাই আমাৰ লগত ভলীবল খেলিছিলে তেতিয়া মোক সুধিলে তোমালোকৰ কি কথা পজিশ্যন কৰিলে আৰ্মিত বহুত ভেকেঞ্চি আছে ভাল ভাল তোমালোক আহা সেই তেখেতৰ উপদেশ মতে
মই গুচি গ'লোঁ, ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউত পাছ কৰিলোঁ। সেই ইণ্টাৰভিউত পাছ কৰিহে মই ঘৰলৈ আহিছোঁ। তেতিয়া ভৰপূক তাৰ মাজতো আৰু এটা কাহিনী আছে কি মই দৰং মহাবিদ্যালয়ৰ পৰা সেই ছাত্ৰ আন্দোলনৰ সময়ত তেতিয়া মই জেললৈও গৈছিলোঁ। সেইটো এটা ডাঙৰ। কিন্তু মই জেলৰ পৰা প্ৰায় এসপ্তাহৰ পিছত ওলাই আহিলোঁ। আচ্ছা আচ্ছা। ওলাই আহি মই যোৰহাটতে বহিলোঁ, কিবা এটা কৰিম ভৱিষ্যত মোৰ জীৱনটোৰ কাৰণে, কিবা এটা কৰ্মসংস্থাপনেই হওক বা অন্য হওক, মই কিবা এটা কৰিম বুলি ঘৰলৈ ঘূৰি নাযাওঁ। আৰু সেই সময়ত দেউতাও উপদেশ দি আছিলে কি ধৈৰ্য সহকাৰে পঢ়া শুনা কৰিবৰ কাৰণে। আপোনাৰ ঘৰৰ ফালৰ পৰা বা পৰিয়ালৰ ফালৰ পৰা আপোনাক প্ৰেৰণা দিয়া আছিলে। বিশেষভাৱে প্ৰেৰণা কোনে দিছিলে? দেউতাই মোৰ আছিলে। দেউতাৰ বহুতখিনি ভাল উপদেশ আছিলে। তেওঁ এজন ফ্ৰীডম ফাইটাৰ আছিলে। 42 আন্দোলনত তেখেতৰ এটা হেৰি আছিলে। গতিকে তেখেতে মোক প্ৰতিটো মুহূৰ্ততে কৈছে ভালকৈ পঢ়িবলৈ, ভাল শিক্ষা গ্ৰহণ কৰি আগবাঢ়ি যোৱাৰ, সেইটো উপদেশ, সেইটোৱে এটা মোৰ কাৰণে প্ৰেৰণা আছিলে। সেই সময়ত আপোনাৰ ঘৰৰ পৰিয়ালৰ মানে মা দেউতা, আপোনাৰ নিজৰ ককাই ভাই সকলোৱে আপোনাক প্ৰেৰণা যোগান ধৰিছিলে। এতিয়া প্ৰথম কথা হ'ল আৰু এটা সৰু কথা সুধিব, আগৰ পুৰণা স্মৃতিলৈ আকৌ যাব বিচাৰিছোঁ। মানে সৰু কালতে আপুনি স্কুলত পঢ়ি থকা অৱস্থাত কিবা তেনেকুৱা বা তেতিয়াৰ পৰা পঢ়ি থকা অৱস্থাত আপোনাৰ কিবা স্মৃতি জড়িত আছে নেকি? স্মৃতি মনত পৰেনে? কওকচোন। স্মৃতি মোৰ সেই সময়ত বিশেষকৈ এটা পইণ্ট, মই তেতিয়া স্মৃতিটো বহুত থাকিব, এটা ভাল লগা এটা পইণ্ট এটা মই এটা প্ৰথম এটা মোৰ স্মৃতি আছিলে কি পিছলা নদী সাঁতুৰি পাৰ হোৱা। মই সাঁতোৰ শিকিছিলোঁ নদীৰ কিনাৰত, পিছলা নদীৰ কিনাৰত। প্ৰথমতে কিনাৰত গৈ গৈ সাঁতুৰিছিলোঁ। সেই নদীখনত তেতিয়া বহুত দ আছিলে আৰু গভীৰ আছিলে আৰু বহল আছিলে। কি আমি এটা প্ৰতিযোগিতা পাতোঁ কি কোনে সোনকালে শিকি সোনকালে এই নদীখনৰ এটা ডুবি বুলি কোৱা হয়, মানে প্ৰায় 40 মিটাৰ দ। সেই ডুবিটোত বহুত দ্ৰুতগতিত কাৰেণ্ট যায় তেতিয়া, মানে সোঁত যায়। সেই পানীৰ সোঁতত কোনে সোনকালে আগবাঢ়ি পাৰ হ'ব পাৰে, সেইটো প্ৰথম আছিলে ওপৰেদি সাঁতুৰি যোৱা। তাৰপিছত বুৰ মাৰি তলেদি আহিব পৰা কোন, সেইটো আমি প্ৰতিযোগিতা, সেইকেইটাই আমাৰ প্ৰতিযোগিতা আছিল। আমি জনাত সেই পিছলা নদীখন ডাইৰেক্ট ব্ৰহ্মপুত্ৰত পৰিছে। আৰু তেতিয়া কি হয়, আমাৰ অৰুণাচলৰ পৰা বহুত পানী আহে আৰু সেই সময়ত নদীখন বহল আছিলে, গভীৰ দ আছিলে। কিন্তু বৰ্তমান সময়ত এতিয়া আৰু বাম হৈ আহিলে। তেতিয়া আমাৰ প্ৰথম মোৰ স্মৃতি সেইটোৱে আছে। সেনাবাহিনীত যে যোগদান কৰিলে, আপুনি সিদ্ধান্তটো নিজেই ল'লে নে নিজৰ মা দেউতা এইসকলৰ পৰামৰ্শ লৈ পেলাই ল'লে? নহয়, মই সেই সিদ্ধান্তটো মই নিজেই ল'লোঁ। মোৰ এটা মনত ডাঙৰ দুখ থাকিলে কি মই ইঞ্জিনিয়াৰিঙত ছিট নাপালোঁ বা অন্য কোনো ভাল মানে ভৱিষ্যতৰ এটা দিশ মই নিৰ্ণয় কৰিব নোৱাৰি যিজন ব্যক্তিয়ে মোক উপদেশ দিলে কি বাহিৰত যোৱা, কি আৰ্মিত বহুত ভাল ভাল কিছুমান স্থান আছে, যদি পাৰা তুমি যোৱা। সেই মৰ্মে মই ভাবিলোঁ নাই, মোৰ দেশৰ কাৰণেই হওক বা নিজৰ ব্যক্তিগত এটা সংস্থাপনেই হওক, সেই মৰ্মে মই দৃঢ়ভাৱে ল'লোঁ কি মই আৰ্মিত যাম। আৰু সেই মৰ্মে মই 21 ফেব্ৰুৱাৰী 1986 মই যোৰহাটৰ পৰা ভাৰতীয় চিকিৎসা সেনাত যোগদান কৰিলোঁ। এতিয়া কথা হ'ল, আপুনি যোগদান কৰিলে, আপোনাৰ ঘৰৰ দেউতা মায়ে সেই সময়ত চাগে অন্তৰত কেনেকুৱা লাগিছে? দেউতা মায়েহে চাগে গম পায়। মই আপোনালোকৰ ঘৰৰ আপুনি সৰু নে ডাঙৰ? মই সৰু আছিলোঁ, দাদা আছিলে ডাঙৰ। কিন্তু তেওঁলোকেও বিশেষ সেই সময়ত বুজি নাপায়, কিন্তু তেওঁলোকে ভয় খাইছিল কি আৰ্মিত গ'ল। মই বুজি পালোঁ সেইটো সময়ত উপদেশ, কিন্তু সেই দেউতাইও কৈছে নিজৰ ইচ্ছাৰ মতে গৈছে, সাহস আছে যদি যাওক, সেইটো এটা দিছিলে। আপুনি এটা কথা কৈছে যিহেতু তেখেত এজন মুক্তিযোদ্ধা আছিলে, গতিকে দেশ স্বাধীন কৰিছিলে, সংগ্ৰামী জীৱন এটা তেখেতৰ আছিলে, আৰু সেইকাৰণে চাগে আপুনি যোৱাক লৈ তেখেতে নিশ্চয় আশীৰ্বাদ জনাইছে। এটা সদায় সংগ্ৰামী, তাৰমানে যিকোনো সংগ্ৰাম, ভাল কামৰ কাৰণে সংগ্ৰাম কৰাৰ এটা মোৰ অভ্যাস আছে। যিকোনো বিপদৰ হওক সংগ্ৰাম, যিকোনো মানুহৰ বিপদ বা ব্যক্তিগতেই হওক বা ৰাজহুৱাভাৱে হওক, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে হওক, মই এটা সংগ্ৰাম হিচাপে নিজৰ যদি সৎ হয় সেইটোত মই জঁপিয়াই পৰোঁ। এতিয়া আমি যাম সেই ইণ্ডিয়ান আৰ্মিত তেখেতে যে যোগদান কৰিলে, তাৰ প্ৰথম দিনটোৰ বিষয়ে আমি অলপ জানিব বিচাৰিছোঁ। কওকচোন অকণমান, যদি মনত পৰে। হয়, প্ৰথম দিনটোত এটা মনত মোৰ আছে কি প্ৰথম দিনা যেতিয়া আমাক যোৰহাটৰ পৰা ট্ৰেইনেৰে লক্ষ্ণৌলৈ যাবলৈ এখন কাগজ দিলে কি উত্তৰ প্ৰদেশ ৰাজধানী লক্ষ্ণৌত
এটা চেণ্টাৰ আছে আৰ্মি মেডিকেলৰ এটা চেণ্টাৰ ট্ৰেইনিং চেণ্টাৰ তাত গৈ জইন কৰিব লাগে আৰু সেই সময়ত আমাৰ হাতত 900 টকা এটা দিছিলে সেই কথাটো মানে সেই ৰিক্ৰুটমেণ্ট বৰ্ডৰ যিজন ইনচাৰ্জ তেখেতে আমাক এখন ডকুমেণ্ট দিলে আৰু ডকুমেণ্টৰ লগত ৰাস্তাৰ কাৰণে টিকেট দিলে আৰু ট্ৰেইনত যাবৰ কাৰণে আৰু সেই সময়ত ব্ৰহ্মপুত্ৰ মেইল বুলি এখন ব্ৰহ্মপুত্ৰ মেইল চলে সেই মেইলখন লক্ষ্ণৌ হৈ দিল্লী যায় আৰু আমিতো প্ৰথমবাৰ জাৰ্ণি কৰিছোঁ গতিকে আমি গুৱাহাটীৰ পৰা লক্ষ্ণৌ মেলত সেই যিটো নম্বৰ টিকেট চব বটাই দিছে আৰু তাত আমাক গোটেই ডিটেইল লিখি দিছে কেনেকৈ যাব লাগিব সেই মৰ্মে 900 টকাটো জেপত লৈছোঁ মোৰ ব্যক্তিগতভাৱে পইচা লৈছোঁ কৈছোঁ কিন্তু সেই 900 টকাটো পোৱাৰ পিছতে মনত এটা ভাল মানে ফূৰ্তি লাগিছে আৰু আজি পইচা সেই সময়ত 900 টকা মানে চাগে বহুত টকা বহুত টকা আৰু এটা ডাঙৰ চাগে অসুবিধা এতিয়া আজিৰ ডেটত আমাৰ হাতত প্ৰত্যেকৰ হাতে হাতে এটা মোবাইল যোগাযোগৰ ক্ষেত্ৰত বহুত সুবিধা কিন্তু সেই সময়ততো আমাৰ মোবাইল নাই আৰু মাত্ৰ হয় এনভেলপ থাকিব আৰু চিঠি লিখি পঠোৱা হয় এমাহত আমি 98 99 লৈকেতো আমাৰ সেইখিনি চলি আছে গতিকে সেইটো এটা যেতিয়া গৈ আমি 3 দিনৰ পিছত লক্ষ্ণৌত উপস্থিত হওঁ আৰু সেইমতে তাত তেতিয়া হিন্দী চলে ধৰক অসমীয়াটো নাই মই হিন্দীটো জানো দৰং মহাবিদ্যালয়ত পঢ়ি থাকোঁতে মোৰ বহুতখিনি সেই মোৰ লগৰ ব্যক্তিগত হিন্দী ভাষীৰ লগত মোৰ সংস্পৰ্শ আছিলে আৰু তাত মিডিয়ামো আছিলে ইংলিছ মিডিয়ামো আছিলে গতিকে ভাষাৰ কোনো মোৰ কষ্ট পোৱা নাছিল আৰু সেই মই মানে গৈ আমি আবেলি পালোঁগৈ তৃতীয় দিনা গৈ আমি সেই ট্ৰেইনিং চেণ্টাৰত পালোঁ আৰু তাত ডকুমেণ্ট জমা দিয়াৰ পিছত আমাৰ সম্পূৰ্ণ তাত ট্ৰেইনিঙৰ বাবে আমি সাজু হ'লোঁ এতিয়া জানিব বিচাৰিছোঁ মই তেখেতে তাত সংযোগ কৰিলে সুদূৰ লক্ষ্ণৌত ইমান দূৰ গৈ পালেগৈ যেতিয়া আমি জানো এতিয়া বৰ্তমান দেখিছোঁ আৰ্মি CRPF BSF এই সকলোবিলাকৰ ট্ৰেইনিং যথেষ্ট কঠিন বহুত কষ্ট কৰিব লাগে আৰু মানে বহুত এতিয়া প্ৰশিক্ষণ কৰি থকা সেই ল'ৰা ছোৱালীবিলাক ঘৰলৈ কিছুমান মনে মনে পলাই গুচি আহে এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ প্ৰশিক্ষণৰ সময়ত আপোনাৰ তেনেকুৱা কিবা হয় প্ৰশিক্ষণ বহুত কঠিন আছিলে আৰু সেই কঠিন পৰিশ্ৰম আমি সেইকাৰণে আমি কৰিব পাৰিলোঁ যিহেতু আমি খেতিয়ক আৰু খেতি পথাৰত কাম কৰা হাল বাই আমি স্কুললৈ আহোঁ 9 বজাৰ আগত আমি হাল খুলি 3 কিলোমিটাৰ 4 কিলোমিটাৰ খোজকাঢ়ি আহোঁ খোজকাঢ়ি যাওঁ তেতিয়া আমাৰ কোনো চাইকেল নাছিলে গতিকে আমি পৰিশ্ৰমী যেহেতু আমি পৰিশ্ৰমী সেইকাৰণে সেইখিনি আমাৰ কাৰণে কোনো কষ্টকৰ নাছিল মানে আপোনাৰ অনুভৱেই হোৱা নাছিল মানে তাত যিখিনি ট্ৰেইনিং আপুনি ধুনীয়াকৈ মিলি এটা আনন্দ মনেৰে আমি ট্ৰেইনিং কৰিছিলোঁ যিমান শিকাইছিলে সেইটো ছমাহ যিটো বেছিক ট্ৰেইনিং বুলি কয় সেই বেছিকটো আমি বিভিন্ন হাতিয়াৰে হওক ছমাহ হৈছিলে আৰু ফিজিকেল যেনেকৈ ফিজিকেল এক্টিভিটি খুব বেছি হয় আৰু ৰছীদ বগাবলৈ ইয়াৰ পিছতে আৰু এটা অনুভৱ আছে মই দেখিলোঁ যে পেৰাজাম্পৰ কাৰণে চিলেক্ট হৈছিলে আৰু মই সেই মৰ্মে পেৰাজাম্প কৰিবৰ কাৰণেও মই উৎসাহিত হৈ গুচি গ'লোঁ আগ্ৰা 2 মাহ মই পেৰাজাম্প ট্ৰেইনিং ল'লোঁ কিন্তু প্ৰথমটো জাম্পতে মই এটা ভয় খালোঁ আৰু ভৰিত দুখ পালোঁ আৰু সেই পেৰাচুট জাম্পটো মই আকৌ মানে হেলিকপ্টাৰ আৰু সেই জাম্পটো মই নকৰোঁ বুলি লিখিত হিচাপে গুচি আহিলোঁ যিহেতু মই এই সোঁ ভৰিত নি জইণ্টত মই এটা দুখ পালোঁ জাম্পিঙত মানে এটা শিলত পৰিলোহি আহি সেইটো এটা বহুত কঠিন পৰিশ্ৰম হয় আপুনি তেতিয়াহ'লে সেই মানে চহী কৰিলে যে মই সেই বিষয়টো আৰু সেইটো বিষয়ৰ ওপৰত মই নাযাওঁ যে মই য'ত আছোঁ এইটোৱে ঠিক আছে বাৰু কিন্তু আপোনাৰ সেই প্ৰশিক্ষণ এৰি থৈ পেলাই আহিবলৈ মন গৈছিলে নেকি যিহেতু মই এই সোঁ ভৰিটো ইনজিয়ৰ্ড হ'লোঁ সেইকাৰণে মই এৰিবলৈ বাধ্য হ'লোঁ কিন্তু আহিবলৈ মন নাছিলে বহুত এটা মোৰ সপোন আছিলে কি মই যাম কিমান হাজাৰ ফুটৰ পৰা কৰিব পৰা সেইটো আছিলে কিন্তু মই শিলত পৰি পেলাই দুখ পোৱাৰ কাৰণে মই সেইটো মেডিকেলিও আনফিট মনা যায় আৰু বহুদিন দীঘলীয়া তাৰমানে আৰাম কৰিব নোৱাৰে ট্ৰেইনিং পিৰিয়ডত সেইকাৰণে মই নিজেই আহিলোঁ আকৌ পুনৰ ঘূৰি আহিলোঁ ট্ৰেইনিং চেণ্টাৰত আৰু সেই মৰ্মে ছমাহ ট্ৰেইনিং এদায় হোৱাৰ পিছত আমি পুনা মেডিকেল কলেজত আমাৰ টেকনিকেল ষ্টাডিৰ কাৰণে আমি গুচি গ'লোঁ আৰু হয় ছমাহ ট্ৰেইনিং সমাপ্ত কৰাৰ পিছত আপুনি পুনে কি বুলি ক'লে আমাৰ যিখন মেডিকেল কলেজৰ আণ্ডাৰত থাকে CTC পুনা বুলি কয় তাত বিভিন্ন গ্ৰুপত আমি টেকনিকেল যিখিনি আমাৰ কাম থাকে সেইখিনি পঢ়িব ষ্টাডি কৰিবৰ কাৰণে সেইটো সময়ত আপোনাৰ ঘৰলৈ মনত পৰিছিলে চাগে হয় ঘৰলৈ মনত পৰে
কিন্তু তেতিয়া আমাৰ অন্য যোগাযোগ নাছিলে এনভেলপ থাকে আমি এটা বাণ্ডল কিনিলোঁ এনভেলপ যিজনলৈকে যায় ঘৰৰ বা পৰিয়ালৰ যিকোনো মানুহলৈ লিখিবলগীয়া হ'লে আৰু সেই এনভেলপত দুষাৰি লিখোঁ ভাল বেয়া লিখিলোঁ আৰু মই ভালে আছোঁ আৰু বিশেষ নাই তেতিয়া চাগে সেই পুনে কিন্তু বন্ধুলৈ লিখোঁ দুই এজন বন্ধুলৈ লিখোঁ আৰু বিভিন্ন সাহিত্যিক লগাই পেলাই তাৰ কথা বতৰাবিলাক লিখোঁ আৰু তাৰ বিষয়ে সোধে কিছুমানে চিঠিত আকৌ পিছৰখন চিঠিত সেই তাৰ বিষয়ে বৰ্ণনা কৰি পেলাই লিখোঁ আৰু মানে কেনেকুৱা হৈছে কি হৈছে মানে সেইখিনি আৰু ঘৰলৈ আহিবলৈ মনত পৰিছে আপোনাৰ মানে বন্ধু বান্ধৱীসকলো বা ঘৰৰ ফালৰ পৰা যদি আপোনাৰ কিবা এটা উত্তৰ বিচাৰে জানিব বিচাৰে তেতিয়া আমি মানে বহুত দিন লাগে মাহমান লাগি যায় নালাগে এসপ্তাহত চিঠি ইমান সোনকালে পায় তেতিয়া পোষ্টেলৰ এটা ফাৰ্ষ্ট হেৰি আছিলে চিঠিৰ প্ৰতি বহুত পিয়ৰিটি আছিলে আৰু চিঠিখিনি মানে সময়ত পাব লাগিব আজিৰ দিনততো সেইটো আৰু সপোনৰ নিচিনা হ'ল আজিৰ মানে প্ৰজন্মই সেইখিনি দেখিয়ে নাই হয় বা যি নহওক আৰু বেলেগ এটা কথা লৈ আমি আগবাঢ়িব বিচাৰিছোঁ আমি তেখেতৰ মুখেৰে আমি শুনিব বিচাৰিম যে 1999 চনত পাকিস্তান আৰু ভাৰতবৰ্ষ দুখন দেশ এই দুইখন দেশৰ মাজত কাৰ্গিলৰ যুদ্ধ আপোনাৰ প্ৰথম অনুভৱ আপুনি কেতিয়া পাইছিলে সেই খবৰ যে আপুনিও যাব লাগিব তালৈ হয় মই 20 মে'ত ঘৰত আহি পাইছিলোঁ 20 দিনৰ ছুটী লৈ আৰু সেই সময়ত সেই খবৰ পোৱাৰ আগত হয় খবৰ পোৱাৰ যুদ্ধ আৰম্ভ হোৱাত মই 20 দিনৰ ছুটী লৈ আহিছিলোঁ আৰু সেই সময়ত মই আছিলোঁ লক্ষ্ণৌৰ এখন হস্পিটেলত আৰু সেই লক্ষ্ণৌ হস্পিটেলত মই 20 দিন ছুটী লৈ ঘৰলৈ আহিছিলোঁ আৰু ঘৰত আহি পোৱাৰ দুদিনৰ পিছত দেউতাৰ সেই সময়ত অকণমান অসুস্থতা আছিলে সেইটো কাৰণে মই খুব সোনকালে আহিলোঁ আৰু আহি পাই 3 দিনৰ পিছতে মই এখন টেলিগ্ৰাম পালোঁ কি ইমিডিয়েট জইন কৰিব লাগে যুদ্ধ খবৰটো আপোনাৰ ঘৰলৈ টেলিগ্ৰাম দিছে কিন্তু লিখা নাই কি খুব জৰুৰী কামত যুদ্ধ বুলি কোৱা নাই কিন্তু ঘূৰি আহিব লাগে মই তেতিয়া মনত অলপ সন্দেহ লাগিলে কিবা এটা নিশ্চয় কিবা এটা দেশত কিবা এটা ডাঙৰ পৰিস্থিতি হৈছে সেইকাৰণে ৰিকল কৰিছে আৰু সেই মৰ্মে মই 4 দিনৰ দিনা তেতিয়া তাঁতিবাঁহৰ পৰা এখন ট্ৰেইন যায় গুৱাহাটীলৈ আৰু তেতিয়া ৰিজাৰ্ভেশ্যনৰ ইয়াত নাপায় একো চিট আৰু ট্ৰেইনত বহিছিলোঁ ষ্টেচনত বহিছিলোঁ তেতিয়া ঘৰখনত দুদিন আহি সম্পূৰ্ণ একো কৰিব পৰা নাই যদিও আহি যেতিয়া চিপ বৰষুণ ষ্টেচনত বহি আছোঁ আন্ধাৰ তেতিয়া লাইট নাই ট্ৰেইনখন আহিব শিয়ালে ৰাউচিছে চিৰিঙাই মাতিছে আৰু সেই এটা মুহূৰ্তত মানে মনটো থৌকিবা থৈ কাৰণে ঘৰখন এৰি পেলাই আকৌ যাব যেনেকৈ হ'ল দুদিনৰ পিছত দেউতাৰ অসুস্থ গতিকে সেইটো এটা ডাঙৰ মোৰ হেৰি আছে মনৰ এটা উৎকণ্ঠা হ'ল যে কি নিজৰ এফালে ঘৰ এফালে দেশৰ কাৰণে গতিকে মই নিশ্চিন্ত মনে গুচি গ'লোঁ আৰু দেউতাই কৈছে নিশ্চয় কিয় প্ৰয়োজন হৈছে সেইকাৰণে যাব মাতিছে গতিকে যোৱা বুলি এটা ভাল আশীৰ্বাদ সুৰত মোক ক'লে আৰু সেই মৰ্মে মই গৈ পাছদিনা গুৱাহাটী পালোঁ গুৱাহাটীৰ পৰা আকৌ সেই এখন ট্ৰেইনত বহুত যত্ন কৰি মই টিকেট লৈ জম্মু বুলি এটা ষ্টেচন আছে দিল্লীৰ পৰা আকৌ দিল্লী গৈছোঁ দিল্লীৰ পৰা আকৌ জম্মু আৰু জম্মুত মোক এটা নিৰ্দিষ্ট জেগা দিলে কি 18 নম্বৰ গড়ৱাল ৰাইফলত তোমাক পষ্টিং দিছে মোক এইখন লেটাৰো আছিলে মোৰ লগত আৰু সেই মৰ্মে মই তাত গৈ জইন কৰিলোঁ আৰু জইন কৰিলোঁ ক'ত শ্ৰীনগৰ কাশ্মীৰ শ্ৰীনগৰ বাছেৰে গ'লোঁ আৰু সেই সময়ত আমাৰ এই আৰ্মিৰ কিছুমান বাছ চলে এই বাছত গৈ তাত জইন কৰিলোঁ আৰু লগে লগে তাত গৈ গম পালোঁ কি এটা যুদ্ধৰ পৰিৱেশ হৈছে মানে সেই সময়ত উগ্ৰবাদী বুলিয়ে আমাক কোৱা হৈছিলে আৰু গতিকে আমি আৰু কিছু আগবাঢ়ি যাব লাগিব পাৰে সকলোকে সাজু হৈ থাকিবলৈ ক'লে আৰু হৈ মই মেডিকেলৰ মানুহ তাত গৈ পালোঁ এম্বুলেঞ্চ চব ৰেডি আছে ঔষধ পাতি অত্যাধুনিক ঔষধ পাতিবিলাক চব যোগাৰ কৰি তথাপিয়াকৈ আমি ধুলোঁ তাতো সেই 4 দিনৰ পিছত তথা মে'ৰ 28 মে'ৰ দিনা আমাৰ লাহে লাহে অগ্ৰসৰ হ'লোঁ সেই কাৰ্গিলৰ ফালে 28 মে'ৰ দিনাখন আপুনি কাৰ্গিল দাৰাজ ছেক্টৰত পালোঁগৈ গৈ দাৰাজতে আমাক জেগা দিলে কি ৰেজিমেণ্টটোত দাৰাজ ছেক্টৰৰ পৰাই ওপৰলৈ উঠিব লাগিব হিমালয় মানে পাহাৰৰ ওপৰলৈ হয় তাত উগ্ৰবাদী আছে বহুত সেইখিনিক খেদিব লাগিব গতিকে বৰফ
নাই, কিন্তু দাৰাজটো এটাৰ কাৰণে বিখ্যাত কি ঘণ্টাত 100 কিলোমিটাৰ দ্ৰুতগতিত ঠাণ্ডা হাৱা চলে। যদিও বৰফ নাই মানে বৰফ নাই, ঠাণ্ডা হাৱা চলে। আৰু সেই সময়ত জুন মাহ আৰম্ভ প্ৰথম, গতিকে জুন মাহত ওপৰত যে 11,000 ওপৰত বৰফ, কিন্তু আমি যিটো কৈছোঁ 10,000ৰ তলত আছিলে সেই মেইন ৰাষ্ট্ৰীয় ঘাইপথ। সেই ৰাষ্ট্ৰীয় ঘাইপথতে আমি নিজৰ যিবিলাক সা সৰঞ্জাম কিছুমান টেণ্ট লগালোঁ, আৰু গৈ পোৱাৰ দিনাখনৰ পৰাই গোলাবাৰুদ আৰম্ভ। এনেকুৱা এটা প্ৰথম যাত্ৰাৰ দিনা এনেকুৱা হৈছিলে আমাৰ, মোৰ যিখন এম্বুলেঞ্চ আছিলে পিছত পুৰা সা সৰঞ্জাম লৈ মই এম্বুলেঞ্চ 1 টন এম্বুলেঞ্চ বুলি কয়, ডাঙৰ আৰ্মৰ, যেনেকৈ এতিয়া এইখন আমাৰ যিবোৰ এম্বুলেঞ্চ আছে ডাঙৰ তেনেকুৱা। আৰু মোৰ লগত এজন সঞ্জয় শৰ্মা বুলি এজন ড্ৰাইভাৰ আছিলে, আৰু তেওঁক কৈছোঁ ভয় নাখাবা, গোলাবাৰুদৰ শব্দও শুনি আছোঁ। আৰু যেতিয়া দাৰাজ পোৱাৰ আগত কিছুমান গোলা আহি বহুত ওচৰতে পৰিছিলে, কিন্তু আমি সাহসিকতা আমি এৰা নাছিলোঁ। মই বোলো গৈ থকা যদি মৃত্যু আছে মৃত্যু ল'ম, কিন্তু ৰেষ্ট লোৱা নাই। আৰু গৈ গৈ অৱশেষত আমি ৰাস্তাৰ কিনাৰত গাড়ী ৰাখিলোঁ, আৰু এটা পাহাৰৰ কিনাৰত গাড়ী ৰখাই বস্তুখিনি আনি এটা তম্বু তৰিলোঁ, আৰু গোটেই ৰাতিটো গোলাবাৰুদ। পাছদিনাই আমাক আদেশ দিলে কি খোজকাঢ়ি লাহে লাহে ওপৰলৈ যাব লাগিব। বাকী আমাৰ ৰেজিমেণ্টৰ গাড়ী এৰি দিলোঁ, আৰু সকলো ৰেজিমেণ্টৰ মানুহ গ'ল, আৰু মই মেডিকেল ছাপৰ্টিঙৰ কাৰণে মোৰ মেডিকেলৰ যিখিনি বস্তু আছে সেইখিনি মই লাহে লাহে লৈ সেইখিনি মই বেগত তৈয়াৰ কৰিলোঁ, আৰু বাকী বস্তু ইয়াতেই সকলো লাহে লাহে ওপৰলৈ যাব লাগিল। আচ্ছা আচ্ছা, মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি চিকিৎসাৰ বস্তুবিলাকে আপুনি সৰঞ্জামখিনি লৈ গৈছিলে নে লগতে আপোনাৰ গুলি বাৰুদ? মানে মোৰ গুলি বাৰুদ নাছিলে, মোৰ গুলি বাৰুদ মোৰ লগত দুজন আছিলে, আৰু মোৰ লগত গুলি বাৰুদ নাই। মই তেওঁলোকৰ সাহসত তেওঁলোকৰ চিকিৎসাৰ সেৱাৰ কাৰণে আপুনি আগবাঢ়ি যাবলৈ, মোৰ চিকিৎসা দিব লাগে তাত, কেজুৱেলিটি যিখিনি হয় প্ৰাথমিক চিকিৎসাটো। আৰু সেই মৰ্মে ময়ো পিছলৈ অহাৰ কোনো চিন্তা কৰা নাই, বা অন্য কোনো চিন্তা নাই, একমাত্ৰ। আৰু সেইটো এটা ডাঙৰ কথা, যুদ্ধৰ সময়টোত কোনো বিভীষিকা নাই। আমি যেনেকৈ এটা উৎসৱ আহে, বিহু আহে আমাৰ, বা অন্য কিবা উৎসৱ আহে, যিটো আনন্দ ফূৰ্তি হয়, আৰু সেই সময়ত সকলোবিলাকে নিজৰ এটা পৰিয়ালৰ দৰে সকলোৱে আগবাঢ়ে। কাৰোবাৰ কিবা বিপদ হৈছে সকলোকে সহায় কৰি একেলগে আগবাঢ়ি, আৰু যিসকলে স্বাস্থ্য কিছু অৱনতি তেওঁলোকক পিছত ৰাখি দিয়া হ'ল। আৰু সেইমতে মই যিবিলাক গ্ৰুপ গৈছে প্ৰতিটো গ্ৰুপতে মই মোৰ বিভিন্ন যিবোৰ ঔষধ, জৰুৰী ফাৰ্ষ্ট এইড বস্তু লাগে সেইখিনি মই যোগান ধৰিছিলোঁ। আৰু পিছত আমি 2-3জন ব্যক্তি আকৌ আমি বেগত ঔষধ ভৰাই, অত্যাধুনিক ঔষধ লৈ, আৰু তাত এটা ড্ৰেছ চেঞ্জ কৰিছোঁ, কিন্তু কোল্ড এৰিয়া, তাত আমি স্ন' কোট, স্ন' বুট, এইবিলাক স্ন' ষ্টিক সকলো লৈ পেলাই আমি লাহে লাহে আগবাঢ়ি গৈছোঁ। আৰু আপোনাৰ শৰীৰত কিমান কেজি ওজন চাগে আপুনি বহন কৰিছে? 45 কেজি ওজন মই বহন কৰিছিলোঁ। আপোনাৰ নিজৰ সেই সময়ত ওজন? মোৰ সেই সময়ত আছিলে 68 কেজি, তাৰ লগত 45 কেজি। আৰু একেঠাইতে ৰৈ থাকিলেও বেলেগ কথা, আপুনি গৈ আছে আৰু ওপৰলৈ গৈছোঁ, আৰু বতাহ ঠাণ্ডা ঠাণ্ডা। কিন্তু সেই সময়ত এনেকুৱা হৈছিলে, আমি যেতিয়া ৱাক কৰি গৈ আছোঁ, ওপৰলৈ গৈ আছোঁ, সেই সময়ত ভিতৰত আমাৰ ঘাম ওলাইছিলে, গৰম। আৰু মই এটা কিন্তু বৰ ভাল কাম কৰিলোঁ, মই এটা টেঙা মৰ্টনৰ টেমা লৈ গৈছিলোঁ। মোক এজন মানুহে ক'লে পুৰণা, কি যেতিয়া পাহাৰ বগাব লাগিব তেতিয়া পানী নাপাম আমি খাবলৈ, গতিকে টেঙা মৰ্টনটো যদি মুখত লৈ যোৱা হয় তেতিয়া বহুত সকাহ পায়। আৰু সেই মৰ্মে মই সেই টেঙা মৰ্টন কিন্তু মই জেপত ৰাখিছিলোঁ, আৰু কাজু পেকেট আৰু বাদামৰ পেকেট, কাৰণ খাদ্যৰ সংকটো হ'ব পাৰে। সেই সময়ত সংকট হোৱা নাছিলে, কি আমাৰ কিছুমান মানুহ গৈ আছিলে, খাদ্যৰ যোগান ধৰি আছিলে, অহা যোৱা কৰি আছে এটা ৰাস্তাত, ট্ৰেকত। আমি ট্ৰেকৰ পৰা চাইডে চাইডে গৈ আছিলোঁ। সেই সময়ত আমাৰ নিজৰো চাবলগীয়া হয়, কি গোলাবাৰুদ আহি আছে। সেই মৰ্মে নিৰ্দিষ্ট এটা আমাক জেগা দিলে, সেই জেগাত আমি ৰ'লোগৈ। প্ৰায় 11,000 ফুট আৰু 13,000লৈকে আছিলে, কিন্তু য'ত আছিলে তাৰ পৰা 11,000 ফুট আমি বগাইছোঁ। 8,000 পৰা আমি 11,000লৈকে গ'লোঁ। লাষ্টত মোৰ এই অভিজ্ঞতা যুদ্ধৰ ক্ষেত্ৰত প্ৰায় 332জন লোকক মই প্ৰাথমিক চিকিৎসা কৰিছিলোঁ গোটেই কাৰ্গিল যুদ্ধ। 332জনক মই ফাৰ্ষ্ট, আৰু তাত কেইবাটা ৰেজিমেণ্টো আছে। 2nd নাগা ৰেজিমেণ্ট আছিলে, 18 গ্ৰেনেডিয়াৰ আছিলে, 13 জেকেলাই আছিলে, আৰু 7 গাৰ্ড আছিলে। সেইখিনি বিভিন্ন ধৰণৰ মানুহ আহিছে ঘাইল হৈ, আৰু মোক সেই সময়ত চাবলৈ সময় নাই। তেওঁলোকৰ মোৰ ফাৰ্ষ্ট এটা এইম আছিলে কি তেওঁলোকৰ ব্লাডটো ৰক্ষা কৰা,
কাৰণ এটা দুৰ্গম এৰিয়া, তাৰ পৰা বহুত প্ৰায় 40 কিলোমিটাৰ তললৈ আহিব লাগিব, ভাঙি পাতি 6-10জন মানুহে দাঙি আনিব লাগে। সেই সময়ত যদি সিহঁতৰ তেজটো যদি মই ৰখাব পাৰোঁ, সেই মানুহজন বাচি যায়। গতিকে মোৰ প্ৰথম লক্ষ্য আছিলে কি, ফাৰ্ষ্ট এড যিবোৰ ড্ৰেছিং বেণ্ডেজ দি, আৰু এটা সেই সময়ত আমাৰ ইনজেকশ্যন কিছুমান দিয়া হৈছিলে কি ব্লাডটো ৰ'বৰ কাৰণে এটা সেইটো ইনজেকশ্যন দিওঁ, আৰু বিষৰ ইনজেকশ্যন, আৰু সান্তনা দিওঁ লগত। সান্তনাটো ডাঙৰ কথা। ঘাট থাপথিপকৈ ভয় নাখাব, ভাল হৈ যাব। কাৰণ মানুহৰ এটা সেই সময়ত মৃত্যু মুখতো পৰিব পাৰে। গতিকে সান্তনাটোৱে বহুত ডাঙৰ কাম কৰে, সাহস। আৰু সেই সময়ত ঘৰলৈ কিছুমান কান্দি আহিছে, কিছুমানে বিষত জৰ্জলি, সেইখন মই সান্তনা দিওঁ আৰু ফটাফট সেই বেণ্ডেজ বান্ধি। আপুনি সেই চিকিৎসা কৰি থাকোঁতে আপোনাৰ হাততে কোনোবা শ্বহীদ হৈছিল? হয়, এজন মোৰ সতবীৰ সিং বুলি এজন চিপাহী আছিলে। তেওঁ প্ৰায় ৰাতি তেওঁ কি হ'ল, এটা গুলি মানে চেল আহিলে, বোমৰ চেল আহি পেলাই তেওঁ এই পাকস্থলী অংশটো ফালি পেলালে। তাৰ ফলত তেওঁ ভিতৰৰ যিখিনি আমাৰ পাচনতন্ত্ৰ আছিলে অলপ বাহিৰ ওলাই আহিলে আৰু ব্লিডিং হ'ল। আৰু মোক খবৰ দিলে, আৰু ময়ো আছিলোঁ সেই সময়ত প্ৰায় 10 কিলোমিটাৰ দূৰত। আৰু গতিকে মই ততাতৈয়াকৈ যাব নোৱাৰোঁ, কাৰণ দুৰ্গম পাহাৰ, আৰু সেই পাহাৰ বগাবলৈ আকৌ মই প্ৰস্তুত হ'লোঁ। 4জন মানুহ লৈ আমি গৈ পেলাই পালোঁগৈ। গৈ পাই তেতিয়া দেখিছোঁতো তেওঁ ৰক্তক্ষয় হ'ল, আৰু একো নাই, গাত হেতা পৰি গ'ল, খেহাই কৰিছে মাত্ৰ মোক বচাওক, মোক বচাওক। তথাপিতো আমি এটা স্লাইন তাতে ফিট কৰিলোঁ, 2জন লাগি পেলাই। স্লাইনটো ফিট কৰাৰ পিছত প্ৰায় 1-2 কিলোমিটাৰ তেওঁক লৈ অহা হৈছিলে, কিন্তু তেওঁ অত্যন্ত পেইনৰ কাৰণে শেষ নিশ্বাস ত্যাগ কৰিলে। আপোনালোকৰ হাততে? হয়, হাততে গৈছে। সেইটো এটা তেওঁ শেষত কৈছিলে, মই ঘৰৰ একমাত্ৰ ল'ৰা বুলি এষাৰ কথা ক'লে, আৰু মোক যেনে তেনে বচক বুলি 2-3বাৰ খেহাই ক'লে। আৰু গতিকে সেইটো এটা মোৰ ডাঙৰ স্মৃতি, আৰু সেই ল'ৰাজনৰ মোৰ সদায় মনত পৰে। কাৰ্গিল দিৱস আহিলে সেই 2জন ল'ৰা, আৰু এজন আছে ব্যক্তি, এজন আছে হাবিলদাৰ বুধৰাজ। তেওঁ ৰাজহাড়ত প্ৰায় 8টা গুলি লাগিছিলে। তেওঁ কোন ৰাজ্যৰ আছিল? তেওঁ আছিলে হিমাচল প্ৰদেশৰ। আৰু তেতিয়া তেওঁকো মই তেনেকেই কিছু ফ্লুইড দিলোঁ আৰু কিছু সান্তনা দিলোঁ, বিষৰ আৰু ব্লাড ৰোৱাৰ কৰি, আৰু তথাতৈয়াকৈ তেওঁক ইভাকুৱেশ্যন কৰিলোঁ মই বেকত, কি সোনকালে হেলিকপ্টাৰ নি শ্ৰীনগৰ। কিন্তু সেই সময়ত তেওঁ লাগ ভাল আছিলে, হেলিকপ্টাৰ পোৱালে তেওঁ ৰৈ থাকিব লগা হোৱা নাই। আৰু তথাতৈয়াকৈ গৈ শ্ৰীনগৰ যেতিয়া আমাৰ আৰ্মি মেডিকেল হস্পিটেল পালেগৈ, তাত মানে বৰ অভিজ্ঞ কোনোবা ডক্টৰ মানে ছাৰ্জনে পাই তেওঁক বচাই ল'লে। যেতিয়া তেওঁ ট্ৰিটমেণ্ট কৰি ঘূৰি আহে, মোক সাৱটি ধৰিছিলে, কিন্তু তেওঁ ৰাজহাড় বেকা হ'ল, তেওঁ কোজা হৈ গ'ল, মোক সাৱটি ধৰিছিলে আহি। হয়, সেইটো এটা ডাঙৰ স্মৃতি, 2টা স্মৃতিৰ কাৰ্গিল দিৱস। আৰু তেখেতে চাগে পিছত আৰু জইন নকৰিলে? তাৰপিছত আৰু তেওঁ জইন কৰা নাই, তেওঁ ঘৰলৈ পঠিওৱা হ'ল। তাৰপিছতে 21 জুন 1999, সেইটো এক ভয়াৱহ স্মৃতি মোৰ জীৱনৰ। কওকচোন। সেইটো মই ভাবিছিলোঁ মোৰ আজি শেষ নিশ্বাস আৰু জীৱনৰ অন্তিম দিন বুলি ভাবিছিলোঁ। আপোনাৰো সেই দিনটো আহিছিলে? হয়, 21 জুন 1999। মই এখন ডায়েৰী নোট কৰি গৈছিলোঁ। ইতিমধ্যে সেই ডায়েৰীখনৰ ওপৰত কাৰ্গিল যুদ্ধৰ ডায়েৰী বুলি এখন গ্ৰন্থ মই প্ৰকাশ কৰিলোঁ যোৱা মাহতে। আপুনি গ্ৰন্থ প্ৰকাশ কৰিছোঁ, আৰু সেই ডায়েৰীত মই সপোনো দেখিছোঁ। 21 জুন মোক সন্ধিয়া 6 বজাত সেই ৰেজিমেণ্টৰ যিজন টুৱাইচি বুলি কয় লেফটেনেণ্ট কৰ্ণেল জগবীৰ সিঙে মোক ক'লে, কাকতি, তেওঁ ইংলিছতে ক'লে, ইউ আৰ ৰেডি? মই বোলো ৰেডি। কিবা ভয়? বোলো নাই, মই য'তে কৈ ত'তে যাবলৈ মই ৰেডি আছোঁ। ক'লে 18 গ্ৰেনেডিয়াৰ লাইন অফ কণ্ট্ৰল, তাৰমানে একদম বৰ্ডাৰ, 6জন ব্যক্তি অসুস্থ, আৰু তেওঁলোকক ৰিকভাৰী কৰিব লাগে, আৰু এটা টীম যাব, মোৰ লগত যাব, তোমাৰ লগত যাব কেপ্টেইন বিষ্ট বুলি এজন যাব, বিষ্ট, সেই কেপ্টেইনজন আৰু 11জন ব্যক্তি। আৰু সেই মৰ্মে আমি ততাতৈয়াকৈ চব বেগ ল'লোঁ। সেই 45 কেজি এটা পৰ্টেবল চিলিণ্ডাৰ লৈছিলোঁ, অক্সিজেন, কি ইমাৰ্জেঞ্চিত কিবা অক্সিজেনৰ প্ৰব্লেম হ'ব বুলি। প্ৰায় 1100 মিটাৰ তললৈ বৰফৰ তলেদি বগাব লাগে তললৈ, এটা নলা আছিলে, আৰু স্ন' ডেছ, স্ন' ষ্টিক চব আছে। সেই নলা দি আমি আগবাঢ়িব লাগে, প্ৰায় 20 কিলোমিটাৰ যাব লাগিব। আৰু এনেকুৱা আছে, ওপৰত পাকিস্তানী সৈন্য বহি আছে, গোলাবাৰুদ কৰি আছে,
তলে তলে নলাই যাব লাগে আমি প্ৰায় আমাৰ আৰু মানে ওপৰত থকা সকলোতো সুবিধা তেওঁলোকে আপোনালোকক আমাক দেখা পাব আমাৰ শব্দ আমি নলাই গৈছোঁ আৰু কোনো শব্দ নাই কোনো কথা নাই কোনো স্পষ্ট একো নাই কিন্তু আমাৰ ডিষ্টেঞ্চ আছিলে প্ৰায় 20 মিটাৰ বা 25 মিটাৰ দূৰত এজন মানুহ গৈ থকা লাহে তাৰমানে ক্লোজ সিজনক মানে দেখালৈকে আৰু চকুৰে দেখালৈকে কিন্তু আন্ধাৰ ৰাতি আছিলে একেবাৰে মোৰ লগত আছিলে যিজন আমাৰ টেলিফোন অপাৰেটৰ আছিল তেওঁ বহুত ৱেইট লৈ যায় তেওঁ এটা মেচিন পিঠিত লৈ যাবলগীয়া হয় কমিউনিকেশ্যনৰ কাৰণে আৰু তেওঁ আৰু মই আমি পিছতে আছিলোঁ বাকী টিম আগত গৈ আছিলে গাড়ীত আৰু সেই সময়ত আমাৰ কম্পাছ আছিলে আমি কম্পাছত চাওঁ ৰাতি কোনো পোহৰ নোহোৱাকৈ কম্পাছত আমি গম পাই যাওঁ উত্তৰ দিশ দক্ষিণটো সেইমতে আমাৰ যিজন কেপ্টেইন আৰবিষ্ট আছিলে তেওঁ গাইডত গৈ আছিলোঁ কিন্তু লাষ্টত আমি আমাৰ দুজন আমি আছিলোঁ টেলিফোন অপাৰেটৰৰ মোৰ দুইজনে দিশ হেৰাই গ'ল শিলৰ মাজে গৈছিলোঁ তেওঁলোক এফালে গ'ল আমি এফালে গ'ল আৰু মই ৰৈ দিলোঁ মই ভাবিলোঁ যেতিয়া মই দেখা নাই গতিকে আমি হয়তো পাকিস্তানী সৈন্যৰ মাজত বন্দী অৱস্থাটো হ'ব পাৰোঁ তেনেকুৱা শংকা আহি পেলাই মই ৰৈ দিলোঁ আমি দুজন ৰৈ দিলোঁ কিন্তু আমাক নেদেখি যিজন আমাৰ বহুত সাহসী আছিলে সেইজন বৰ্তমান মই গম পালোঁ তেওঁ লেফটেনেণ্ট জেনেৰেল দিল্লীত আছে এতিয়া বৰ্তমান তেওঁ সেই সময়ত কেপ্টেইন আছিলে আৰু তেওঁ পুনৰ ঘূৰি আহিলে টিমটো চাবৰ কাৰণে প্ৰথম লাইনৰ পৰা যেতিয়া নাপাই পেলাই আকৌ আমাক বেক কৰি লগত লৈ গৈ আকৌ সংযোগ কৰিলে সেইটো এটা বহুত ভয়াৱহ সমস্যা আছিলে আৰু সেই মৰ্মে গৈ পুৱা 4 বজাত আমি সেই LC লাইনত পালোগৈ হয় বাকীবোৰ সকলো ওপৰলৈ বগাই গ'ল প্ৰায় 10-15 মিটাৰ ওপৰলৈ উঠি যাব লাগে বৰফ আমাৰ পিঠিত ওজন থকাৰ কাৰণে আমি বগাব নোৱাৰোঁ অলপ বগোৱাৰ পিছতে স্লিপ মাৰি তললৈ গুচি আহোঁ আকৌ বগাওঁ আকৌ তললৈ গুচি আহোঁ সেই সময়ত আৰু মই ভগৱানৰ নাম কাম লৈ বোলো হনুমানৰ নাম লওঁ জয় শ্ৰীৰাম কৈছোঁ মোৰ কিন্তু হনুমান চালিচা মোৰ জেপত আছিলে কিন্তু এই গোটেই যুদ্ধৰ ক্ষেত্ৰত মই হনুমান চালিচা পাঠ কৰোঁ সদায় আৰু 1 ছেকেণ্ড হ'লেও পাঠ কৰোঁ আৰু এতিয়াও কৰি থাকোঁ আৰু তাৰপিছত এজন হাবিলদাৰ আছিলে গ্ৰেনেডিয়াৰ তেওঁ এটা ৰছী দিলে তললৈ কি দুজন আহিব পৰা নাই আৰু সেই ৰছীডালৰ তেতিয়া আন্ধাৰ আছিলে আন্ধাৰ পোহৰ হৈছে অলপ পোহৰ হৈছে কিন্তু মিছাইলৰ শব্দ শুনি আছোঁ আৰু সেই বৰফৰ ওপৰত বৰফ ক'লা হৈ গৈছে মিছাইলত আৰু তাত এটা ডাঙৰ বৰফৰ গুফা আছিলে আমাক তথাপিও একে ৰছী দিলে ৰছীত উঠি গৈ আমি বৰফৰ হেৰিয়াত সোমালোঁ আৰু সোমাই পৰি গৈছোঁ আৰু মানে ইমান ভাগৰ তাৰপিছতে আমি বেগত লৈ যোৱা কিছু লঘু আহাৰ আছিলে সেইখিনি গ্ৰহণ কৰিলোঁ আৰু এটাইকেইজনকে চালোঁ এটাইকেইজন অসুস্থ আৰু সেইদিনাই সেই যুদ্ধখন তলনিং পাহাৰত 5140 শেষ যুদ্ধ আছিলে আমি পিছৰ পৰা ছাপৰ্টিং হিচাপেও গৈছিলোঁ আৰু সেই মানুহকেইজনক বচাবৰ কাৰণে ইতিমধ্যে আমাৰ ছাপৰ্টিং সেই যুদ্ধখন তাত আৰম্ভ শেষ হ'ল আৰু নেক্সট টাইগাৰ হিললৈ যুদ্ধখন কনভাৰ্ট হৈ গ'ল নেক্সট পিছদিনাৰ পৰা কনভাৰ্ট আৰু সেইমতে আমাৰ যোগাযোগ ব্যৱস্থা হ'ল আৰু এটাইকেইজনক লৈ পিছত দিনত যুদ্ধখন যেতিয়া সাম কটাৰ নিচিনা লাগিলে 2 দিনৰ পিছত আমি লাহে দিনৰ ভাগত আহিবলৈ চেষ্টা কৰিলোঁ কিন্তু মাজে গোলা আহি আছে আপোনাৰ কাষতে যে বোম পৰিছিলে বুলি আমি হয় কাষতে বম পৰিছিলে কিন্তু সেই বমটো নাফাটিলে বহুত মিছ মানে কিছুমান ফটা নাই বহুত মোটাৰ কাষতে বম পৰিছিলে প্ৰায় 10 মিটাৰ আঁতৰত পৰিছিলে কিন্তু সেইটো নাফাটিলে কৃষ্ণ তাৰ বাদেও আৰু এটা আছিলে আপোনাৰ এই কথাখিনি আৰু এটা মই থাকিব নোৱাৰা হৈছোঁ মানে ময়ো একদম মোৰ গাত তাৰপিছতে আৰু এটা কৈ আছে মোৰ আপুনি এখেতৰ কথাখিনি শুনি মানে মোৰো অনুভৱ এনেকুৱা হৈ গৈছে যে মই সেই কাৰ্গিলত ময়ো যেন গুচি গৈছোঁ কি হ'ব এতিয়া মোক মাৰিব এতিয়া এনেকুৱা এটা আৰু চকু পানী ওলাও হৈছে মানে আৰু এটা মই তাৰ লগতে আৰু ইয়াৰ 2 দিনৰ আগত মই এটা প্ৰায় 10 দিনৰ আগত মানে 16 জুনৰ দিনা মোক যেতিয়া কয় এডম বেছ বুলি এটা জেগা আছে তাত গ'লোঁ তাত এটা গুফা পালোঁ শিলৰ ডাঙৰ শিলৰ গুফাত সেই প্ৰথম দিনা আমি পোৱাৰ লগে কি হ'ল আমি অকণমান টৰ্চ লাইটৰ ব্যৱহাৰ কৰিছিলোঁ টৰ্চ লাইট ব্যৱহাৰ কৰাৰ লগে আমি দুজন আছিলোঁ সতবীৰ আছিলে ৰাজস্থানৰ ল'ৰা তেওঁ আছিলে মোৰ লগত আৰু ৰাজবীৰ বুলি আছিলে সেইটো এটা বৰ ভয়াৱহ কাহিনী আমি গুফাত সোমালোঁ আমাক ক'লে চব সাৱধান নিজৰ স্থানত সাৱধানে থাকিব লাগিব আৰু লাইট বা কথোপকথন কোনো শব্দৰ ব্যৱহাৰ নহ'ব আৰু ময়ো কি হ'ল কেইটামান বস্তু মানে বেগত খেলি মেলি হোৱাৰ কাৰণে টৰ্চটো ব্যৱহাৰ কৰিলোঁ আৰু সেই গুফাটো কিন্তু বহুত ভাল জেগা আছিলে আগতে আমাৰ সৈনিকসকল গৈ তাত ৰয়
বহুত ডাঙৰ ডাঙৰ শিলৰ তলত গুফা আৰু তেতিয়া আমাৰ 18 গৰুৱাৰ কৰ্ণেল চক্ৰৱৰ্তী আছিলে ওপৰত পাহাৰত আমাৰ ওপৰত প্ৰায় 8টা বজাৰ পৰা গোটেই ৰাতি প্ৰায় 2000টা বম পৰিলে আপোনালোকৰ ওপৰত কিন্তু আমাৰ ইমান ভাল সেই এটা ঘৰৰ সমান শিল এটা শিল মানে ঘৰৰ সমান তেনেকুৱা 6টা শিলৰ তলত এটা সুৰংগ আছিলে সুৰংগটোত সোমাই আছিল আপোনালোক আছিলে আৰু তাৰ শিলত পৰে তাত বম পৰি পেলাই বহুত দূৰ উপহি পৰেগৈ তাৰমানে সেই শিলগিটাৰ কাৰণে আমি বাহিৰ আৰু আমি যিজন ৰাজবীৰ সিং বুলি এজন আছিলে ৰাজস্থানে তেওঁ মোক গৌমাই ধৰি কৰি জয় মাতাজী নাম লয় আৰু গৌমাই ধৰি দুজনে এনেকৈ জয় মাতাজী বমটো ফুটে জয় মাতাজী ধোঁৱা মানে অন্ধকাৰ গেছ হৈ গৈছে তাৰপৰা পুৱা ভাগত সেই কৰ্ণেল চক্ৰৱৰ্তী এটা টীম পঠাইছে কি এইকেইজন শেষ হৈ গ'ল কাৰণ গোটেই বমখিনি মানে প্ৰচাৰ হ'ল যে এওঁলোকৰ শেষ আৰু গোটেই টীমটোৱে এদাই হ'ল তাত থকা যিখিনি মেডিকেল টীম বা অন্য আছিলে সকলো শেষ হৈ গ'ল গতিকে এটা চাৰ্চ পাৰ্টি এটা পঠাই দিলে আৰু পাৰ্টিটো অহাৰ লগে লগে আমাৰো সৈতে আমি পোহৰ হৈছে যদিও আমি লাহে লাহে মুখখন বাহিৰলৈ উলিয়াই দেখি আমি চিনি পাই পেলাই আমি ওলাই আহিলোঁ তাৰমানে সিটো পক্ষৰ হ'ব পাৰে দেখিলোঁ আমি চিনি পালোঁ আমাৰ ক'ৰ কিছুমান চিনি পায় তেওঁলোকৰ ওলাই অহাত তেওঁক চিনি পালে তেওঁলোকে বিচুতি খালে কি ইমানখিনি বম পৰিছে কেনেকৈ আমাৰ ইয়াততো এটাও ফটা নাই বহুত দূৰত ফাটিছে তাত ওপৰে সেই শিলটোত এটা কিবা পাৱাৰ আছিলে আৰু তাৰ ভিতৰত কিন্তু আমি এখন পুৰণা সেই দুৰ্গা মাতাৰ ফটো পাইছিলোঁ আগতে আমাৰ সৈনিকসকল যায়তো LC লাইনত গৈ কোনোবাই হয়তো তাত এইখন থৈ আহিলে সেই ফটোখনতে আমি 10 বাৰ সেৱা কৰিছোঁ আৰু কৃষ্ণ গতিকে তেনেকুৱা কিছুমান কাহিনী সেই যুদ্ধৰ ক্ষেত্ৰত হ'ল কিন্তু যুদ্ধৰ বুলি মোৰ কোনো মনত শংকা বা ভয় নাছিলে আৰু মই প্ৰতিটো মুহূৰ্ততে চাইছোঁ মোৰ নিজৰ যিটো কৰ্তব্য মই কেতিয়াও এৰা নাছিলোঁ কোনোবা এজন ঘাইল হৈছে কোনোবা এজন বেমাৰ হৈছে সম্পূৰ্ণ মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মই সেই প্ৰাথমিক চিকিৎসা দি আৰু তথাপিয়াকৈ মই তেওঁলোকক পিছুৱাই আমাৰ হস্পিটেললৈ পঠোৱাৰ ব্যৱস্থা কৰিছিলোঁ আৰু সেইটোৰ কাৰণে মোৰ লগত সহযোগী যিকেইজন আছিলে এইকেইজনো বহুত ভাল আছিলে তেওঁলোকৰ সাহস আছিলে ইয়াত সাহস লাগিব সেইটো কাৰণে আপোনাক স্যাৰ আমি চিৰজীৱন আমি সদায় চেলুট দিবই লাগিব যে আপুনি দেশ মাতৃৰ স্বাৰ্থত দেশৰ ৰক্ষাৰ্থে আপুনি ইমানখিনি নিজৰ মানে দেহ বলিদান দিবৰ কাৰণে প্ৰস্তুত হৈ তেনেকুৱা কামত আপুনি আগবাঢ়িছিলে আৰু আপোনাৰ পিঠিত বম ফুটিছিলে মানে শিলৰ ওপৰত আপোনাৰ বম ফুটিছিলে আপুনি কিন্তু বাচি গ'ল সেইটো এটা বহুত ডাঙৰ কথা সঁচাকৈ এই কথাখিনি শুনি মোৰ কানিদিমো লাগিছে আৰু সেই সময়লৈ মই গুচিও গৈছোঁ যে ময়ে আছোঁ নেকি এনেকুৱা এটা মোৰ মনত অনুভৱ হৈছে তেওঁলোকে মনত ভাবিছিলে যে আমাৰ মেডিকেল টীম সকলো শেষ তাৰপিছত তেখেতসকলে বিচাৰি গৈ পেলাই এখেতসকলক সেই ডাঙৰ ডাঙৰ শিলৰ গুফাটোৰ পৰা উলিয়াই আনিছিলে তাৰপিছত আপোনালোকৰ মানে এটা ভাৰত চৰকাৰৰ ফালৰ পৰা চাগে এটা খবৰ গ'ল নহয়নে বাৰু যে আমি এই যুদ্ধত জয়ী হৈছোঁ তাৰপিছত আপুনি সেই যুদ্ধৰ পিছত আপুনি ঘৰলৈ আহিলে নে আপুনি আকৌ সেই কেম্পলৈ গুচি গ'ল মই সেই সময়ত কি হ'ল মোৰ স্বাস্থ্যৰ অৱনতি ঘটিলে প্ৰায় 8-10 কেজি ওজন কমি গ'ল মোৰ গাৰ কাপ মানে এনেকুৱা হ'ল কি মই প্ৰায় 15 দিন মোৰ কোনো ভালকৈ আহাৰ গ্ৰহণ কৰিব পৰা নাছিলোঁ টোপনি পুৰা নাছিলে গতিকে ৱেইট লছ হৈছিলে ৱেইট লছৰ পিছত আমাৰ কিছুমান শাৰীৰিক অৱস্থা বেয়া হৈছিলে গতিকে আমাক এমাহৰ কাৰণে শ্ৰীনগৰৰ এটা গাঁৱৰ নাম সেই গাঁওখন আকৌ ইছলামাবাদৰ নামটো পাকিস্তানৰ নামৰ ইছলামাবাদ তাত এখন গাঁও আছে মানে শ্ৰীনগৰত আমাৰ ভাৰতে তাতে এখন গাঁও আছে সেই গাঁওখনৰ নাম দিছে ইছলামাবাদ সেই গাঁওখনত এখন ডাঙৰ মানে কেম্পাছ আছিলে সেই কেম্পাছত স্কুল এনেকৈ কলেজ বহুত আছিলে সেই তাতে আমাক এমাহৰ কাৰণে আৰাম কৰিবলৈ দিলে আৰু সকলোবিলাক অসুস্থতাত ভুগিলে সময়ত খোৱা বোৱাৰ পৰা ধৰি গতিকে সকলোবিলাক তাতে আমি গৈ গা পা ধুই ধুনীয়াকৈ মানে নিজৰ এটা মনোৰঞ্জনৰ সৃষ্টি কৰিবৰ কাৰণে এইখিনি পাহৰি গৈ নিজৰ স্বাস্থ্যটো যেনেকৈ সবল কৰিব পাৰোঁ আৰু সেই স্বাস্থ্যটো সবল কৰাত আমি সকলোৱে যত্ন ল'লোঁ খোৱা বোৱাৰ পৰা ধৰি আৰু সকলো এটা ভাতৃত্বৰ বোধেৰে তাত কিছুমান অনুষ্ঠান কৰিবলৈ লাগিলোঁ আৰু লাহে লাহে সেই যিটো ৰেজিমেণ্টত মই আছিলোঁ সেই ৰেজিমেণ্টটো আছিলে গড়ৱাল ৰাইফল তেওঁলোকৰ প্ৰায় 100ৰো অধিক সৈনিক নিহত হ'ল আৰু সেই মৰ্মে তেওঁলোকক
সি নিজৰ ৰাজ্যলৈ কিছুদিনৰ কাৰণে পঠালে কোম্পানীবিলাক ভাগে ভাগে দিলে আৰু মোৰ এটা সৌভাগ্য হ'ল মই সেই সময়ত ঘৰলৈ আহিব বিচৰা নাছিলোঁ যিহেতু স্বাস্থ্যৰ অৱনতি ঘটিলে আৰু মোৰ তেতিয়া সেই সময়তে মনোভাৱ কি তেওঁলোকৰ সেইটো স্থান হ'ল তীৰ্থভূমি যেনেকৈ বদৰিকা আশ্ৰমত আৰু গংগোত্ৰী আৰু য়মুনোত্ৰী কেদাৰনাথ গতিকে এই অঞ্চলটোৰ সেই 18 নম্বৰ গৌৰালাই ভূটাৰ বাসিন্দাসকলো গতিকে সেই ৰেজিমেণ্টটোক তালৈ পঠোৱাৰ লগে লগে মই তেওঁলোকৰ লগত গুচি গ'লোঁ প্ৰায় 6 মাহ দিন মই তীৰ্থ ভ্ৰমণেই কৰিলোঁ যুদ্ধৰ শেষত 2 মাহ দিন মই নিজৰ মেডিকেল টীম লৈ মই গংগোত্ৰীত থাকিলোঁ য'ৰ পৰা গংগা ওলাইছে তাত বিভিন্ন যাত্ৰী অহা যোৱা কৰে মই তাত এটা সেৱা দিলোঁ সেই যাত্ৰীসকলৰ বিভিন্ন আহে তাৰপিছত মই এটা কৰ্ণপ্ৰয়াগ বুলি এটা জেগা আছে তাত থাকিলোঁ 10-15 দিন তাৰপিছত মই গ'লোঁ কেদাৰনাথ তাত থাকোঁতেই মই তাৰ পৰাই কেদাৰনাথ গ'লোঁ কেদাৰনাথ দৰ্শন কৰিলোঁ তাৰ পৰা আহি মই বদৰিকা আশ্ৰমত থাকিলোঁ এমাহ আৰু সেই বদৰিকা আশ্ৰমৰ পৰাই মই পুনৰ ঘূৰি ঘৰলৈ আহিছোঁ আৰু স্বাস্থ্য ভাল হ'ল তাত থাকি মানে সেইখিনি কৰাৰ পিছতহে আপুনি ঘৰলৈ আহিছোঁ মানে 6 মাহৰ পিছতহে আহিছোঁ আৰু মই চিঠিত লিখিছোঁ আৰু স্বাস্থ্যৰ অৱনতিৰ কাৰণে মই এতিয়া নাযাওঁ আৰু কিছু দিন সকাহ হোৱাৰ পিছতহে যাওঁ আৰু মই ভালে আছোঁ সেইটো কথাকে দি সকাহ দি আছোঁ সান্তনাৰ প্ৰতিটো মুহূৰ্ততে সান্তনাৰ কিন্তু মই যুদ্ধৰ মাজতে এখন চিঠি লিখিছিলোঁ এই যুদ্ধৰ মানে এটা আমাৰ ৰেড এনভলপ থাকে ইমাৰ্জেঞ্চিত আৰু মই আহোঁতেনে ৰাস্তাতে এখন লেটাৰ বেছি নাই আৰু আমাৰ দাদা নবৌৰ লিখিলোঁ কি দেউতালৈ ডাইৰেক্ট লিখিবলৈও বেয়া লাগে চিন্তা কৰিব পাৰে স্বাস্থ্য ভাল নহয় গতিকে মই সকলো ঠিকে আছোঁ গতিকে চিন্তা কৰিব নালাগে মই সোনকালে ইমানেই লিখিলোঁ আৰু সেইখন পোষ্ট কৰি গুচি আহিলোঁ গতিকে এটা কথা মই আকৌ জানিব বিচাৰিছোঁ যে সেই সময়ত আপোনাৰ বয়স সেই সময়ত মোৰ বয়স আছিলে 38 বছৰ আপুনি বৈবাহিক জীৱন সম্পূৰ্ণ কৰি পেলাই গৈছিলে এই কথাটো মানে নুসুধিলে থাকি যাব কাৰণ তাৰ পৰা পিছতে কাৰ্গিল যুদ্ধৰ পিছতহে মোৰ বৈবাহিক তাৰ পৰা যুদ্ধ শেষ কৰি তাৰ পিছত আপুনি যাপন কৰিছে তাকেইতো নহ'লেতো আপোনাৰ ইয়াত খুব সঘনাই মনত পৰি থাকিলেহেঁতেন যুদ্ধৰ সময়ত আৰু পিতৃ মাতৃতকৈও নিজৰ অৰ্ধাংগিনীয়ে বেছিকৈ চিন্তা কৰি থাকিলেহেঁতেন কান্দি থাকিলেহেঁতেন হয় পিছৰ কথাখিনি অলপ আকৌ আলোচনা কৰিব বিচাৰি তীৰ্থ ভ্ৰমণ কৰি পেলাই আপুনি ঘৰলৈ আহিলে ঘৰত আকৌ কিমান দিন থাকিলে ঘৰত মই 2 মাহ থাকিলোঁ 2 মাহ থাকি মোৰ আকৌ ট্ৰেন্সফাৰ হ'ল তাৰ পৰা সেই যিটো ৰেজিমেণ্টৰ লগত মোৰ দায়িত্ব দিছিলে সেইটো সমাপ্তি হ'ল আৰু তাৰ পৰাই মই হস্পিটেল গ'লোঁ অমৃতসৰ এখন হস্পিটেল আছিলে তাত গ'লোঁ আৰু তাৰ পৰা পুনৰ গ'লোঁ মই পিথোৰাগড় বুলি এখন হস্পিটেল আছিলে তালৈ গ'লোঁ তাৰ পৰাই 2012 চনত মই লক্ষ্ণৌ পেৰামেডিকেল কলেজ তাতে ইনষ্ট্ৰাক্টৰ হিচাপে আহিলোঁ আৰু তাতেই মই সমাপ্তি কৰি ঘৰলৈ আহিছোঁ তাত ৰিটায়াৰমেণ্ট লৈছোঁ লৈ ঘৰলৈ কিমান আছিলে ৰিটায়াৰমেণ্ট 2012 চনত ৰিটায়াৰমেণ্ট লক্ষ্ণৌ পেৰামেডিকেল কলেজৰ পৰা তাৰপিছত ঘৰলৈ আহিলে ঘৰলৈ অহাৰ পিছত বৰ্তমান সময়ত আপোনাৰ এতিয়া কেনেধৰণে জীৱন যাপন কৰিছে বৰ্তমান বা সেইসকললৈ সেই সময়ত জীৱিত হৈ থকা সেইসকলক কেতিয়াবা লগ পাইছেনে বা তেখেতসকলে আপুনি ফোন কল এনেকুৱা হয় মোৰ হঠাতে 2জন ব্যক্তিয়ে মোৰ লগতে মোৰ যিটো ফেচবুকত পালে আৰু পাই তেওঁলোকে মোক ততাতৈয়াকৈ যোগাযোগ কৰিলে শিৱ শংকৰ বুলি এজন ল'ৰা কৰ্ণাটকৰ আছিলে তেওঁ আছিলে এই ৰাইফল মেকানিক আৰু এটা বৰ আচৰিত কথা তেওঁ মানে মোক সেই সময়ত যুদ্ধত খাদ্যৰ মানে সংকটত পৰি বুলি এটা খবৰ দিছিলোঁ তেওঁলৈ সেইটো কথা আকৌ আহিব যুদ্ধত তেওঁ এই ইয়াত আছিলে মেইন ৰাস্তাত আছিলে যুদ্ধলৈ যোৱা নাছিলে তেওঁ এজন মানুহৰ হাতত 1 ট্ৰে ডিম বইল কৰি মোলৈ পঠাইছিলে আৰু মই 3 কিলোমিটাৰ ৰান কৰি আহিছিলোঁ নলাই সেই ডিমখিনি ল'বৰ কাৰণে সেইটো এটা বৰ আচৰিত কাহিনী আৰু আমি কেইবাদিনো বটাই পেলাই খালোঁ আৰু সেইজনে মোক এতিয়া টেলিফোন কৰি থাকে তেওঁ এটা প্ৰাইভেট কোম্পানীত সোমালে আৰু এটা আচৰিত কথা সেই সময়ত আজি কিছুদিনৰ আগত সেই সময়ত মোৰ পৰা 1000 টকা লৈছিলে ঘৰলৈ যাবৰ সময়ত সেই 1000 টকাটো মই আজি 2 মাহৰ আগত তেওঁ মোৰ মানে নম্বৰ ল'লে বোলে এইটোতে ফোন পে' আছেনে বৰ্তমানটো ফোন পে' আহি গ'ল গতিকে ফোন পে'ত মোক 1000 টকা ৰিটাৰ্ণ কৰিছে এতিয়া দিছে আৰু মই সেইটো এটা মোৰ বৰ ডাঙৰ মানে চকু পানী ওলাই গ'ল কাৰণ সেই ল'ৰাটোৰ কাৰণে সেই যুদ্ধত মোৰ লগত আছিলে কাৰণ তাৰ কিমানটা স্মৃতি মোৰ প্ৰতি কিমানটা হেঁপাহ আছে
আৰু সেই কথাটো মানে আজিও মোৰ সদায় মনত পৰে তাক কিন্তু মই ইভিনিং এবাৰ ফোন কৰোঁ শংকৰ হাউ আৰ ইউ সুধে বোলে ফাইন বাছ ইমানে কথা মানে আজিও আপুনি যিসকল জীয়াই আছে তেখেতসকলে যোগাযোগ কৰি থাকে বা আপুনি আৰু এজন চৌধুৰী উত্তৰ প্ৰদেশৰ তেওঁ আছে আৰু এজন আছে গুজৰাটৰ বাৰিয়া GM বুলি কয় তেওঁ ৰিলায়েন্স কোম্পানীতে আছে বৰ্তমান গতিকে এইকেইজন মানুহৰ লগত মোৰ সংস্পৰ্শ আছে আৰু এটা কথা মই সুধিব থাকি গৈছে সেই সময়ত চৰকাৰ কোন চৰকাৰ আছিলে সেই সময়ত আমাৰ বিজেপি চৰকাৰ আহিছিলে সেইটো সময়ত বাজপেয়ী প্ৰধানমন্ত্ৰী হৈছিলে প্ৰথম বাজপেয়ী প্ৰধানমন্ত্ৰী আছিলে বাজপেয়ী নিজে যুদ্ধ ক্ষেত্ৰত গৈছে আমিনদাৰা ছেক্টৰত গৈছে আৰু ঘাইল ব্যক্তিসকলক তেওঁ নিজেই গৈ সুধিছে খবৰ লৈছে প্ৰতিখন হস্পিটেলত গৈছে তেওঁ আৰু তেওঁ সেই সময়তে নিজেই সাহস দি সেই টাইগাৰ হিল হওক টলনিং পাহাৰ হওক প্ৰতিটো অঞ্চলত গৈ তেওঁ দিছে সাক্ষাৎ হয় হয় বাজপেয়ীৰ কথাটো মানিবই লাগিব অটল বিহাৰী বাজপেয়ীৰ কথাটো আমি সকলোৱে মানিবই লাগিব তেখেতে ৰাজনীতি কিবা নিজৰ দল বুলি তেখেতে কাম কৰা নাছিলে তেখেতৰ বেলেগ ধৰণৰ মই তেখেতৰ ভাষণ তেখেতৰ কথা মই আজিও শুনি থাকোঁ পুৰণা যিবোৰ ভিডিঅ' আছে সেই ভিডিঅ'ত মই তেওঁৰ ভাষণ বহুত শুনো সেই ভাষণখিনি বহুত প্ৰেৰণা দিয়ে তেখেতৰ ব্যক্তিত্বটো মানে আজি প্ৰকৃত দেশভক্ত হিচাপে আছে কোনো প্ৰধানমন্ত্ৰী বা ৰজা হিচাপে নহয় তেওঁ এজন প্ৰকৃত দেশ প্ৰেমিক আছিলে দেশৰ হকে ৰাইজৰ হকে আজি ৰাজনীতিবিদৰ লগত নিমিলে সম্পূৰ্ণ অমিল তেওঁ চিন্তাধাৰাই সম্পূৰ্ণ বেলেগ আছিলে আৰু তেওঁ প্ৰতিটো শব্দ এটা বেলেগ ৰূপত ব্যৱহাৰ সেইবিলাকো আপোনালোকৰ উৎসাহৰ কথা তেওঁ উৎসাহ আছিলে তেওঁ যেতিয়া লগত আছে আমি উৎসাহত আছোঁ তেওঁ দিল্লীত বহি থকা নাই যুদ্ধৰ ক্ষেত্ৰত প্ৰতিখন হস্পিটেলত গৈছে প্ৰতিজন সৈনিকক সুধিছে কি হ'ল আৰু সেইমতে যিখিনি ব্যৱস্থা লাগে যিখিনি সহায় সহযোগ লাগে সম্পূৰ্ণ আমাৰ মেডিকেল ছাপোৰ্ট সম্পূৰ্ণ আমি ঔষধৰ কোনো কমি পোৱা নাই সেই সময়ত আৰু যিকোনো বস্তু বা সেই সময়ত এনেকুৱা এটা হৈছিলে কি আমি দিল্লীৰ পৰা শ্ৰীনগৰ পঠাওঁ পেচেণ্ট বোলে শ্ৰীনগৰৰ পৰা নহয় ইয়াত মানে দিল্লীত যায় ইমিডিয়েট প্ৰাইভেট জেট বিমান হওক ইণ্ডিগ' হওক যিকোনো প্ৰাইভেট এয়াৰ ৰ'বলৈ সময় নাই টাইম টু টাইম দিল্লী ট্ৰেন্সফাৰ গতিকে আমাৰ বহুতখিনি সৈনিক দিল্লীত আহিছে আৰু দিল্লীত ভাল ট্ৰিটমেণ্ট পাইছে গতিকে সেই সময়ত এটা বৰ ডাঙৰ মানিব লাগিব তেখেতৰ সেই যুদ্ধ ক্ষেত্ৰৰ সময়ত তেওঁ এজন যোদ্ধা হিচাপে দৌৰি আছিলে প্ৰধানমন্ত্ৰী হিচাপে যোদ্ধা হিচাপে সৈনিকৰ লগত সম্পূৰ্ণ দৌৰি আছে শুনি বৰ ভাল লাগিল এই কথাখিনি যি নহওক আপোনাৰ যথেষ্টখিনি আমাৰ ভাৰতবৰ্ষৰ দেশ মাতৃৰ যিখিনি আপোনাৰ ত্যাগ এই সকলোবিলাক মই শুনিলোঁ লগতে আৰু আমাৰ দৰ্শকসকলেও শুনিলে এতিয়া প্ৰথম কথা হ'ল আজিৰ ডেটত আপুনি আমাৰ আজিৰ প্ৰজন্মসকলক আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা আপুনি কিবা ক'ব বিচাৰিছেনে নাই মই কৈছোঁ যে সকলোবিলাক বিষয়ত আহিব মানে বা সকলো স্থান পাব নোৱাৰে গতিকে দেশৰ কাৰণে আগবাঢ়ি যাওক নতুন প্ৰজন্ম সেই মৰ্মে মই যোৱা 3টা বছৰত নাৰায়ণপুৰ বিহপুৰীয়াত এটা ৰাতিপুৱা পুৱা ভাগত এটা ট্ৰেইনিং দিছিলোঁ কি ভাৰতীয় সেনাই হওক অসম পুলিচে অন্যান্য যিখিনি আমাৰ বাহিনী আছে তাত যাবৰ কাৰণে মই ট্ৰেইনিং প্ৰশিক্ষণত সহযোগ কৰিছিলোঁ তাৰ মানে আপুনি ৰিটায়াৰমেণ্টৰ পিছতো মানে আপুনি ৰৈ থকা নাই মই ইতিমধ্যে আমাৰ অগ্নিবীৰত 47জন বিহপুৰীয়াৰ আৰু 37জন অসম পুলিচ আমাৰ নাৰায়ণপুৰ কেম্পৰ পৰা কোভিডৰ পিছত মানে যাবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময় এটা আমাৰ একাডেমি খুলিছোঁ বৰবালি হায়াৰ ছেকেণ্ডেৰীৰ সন্মুখত ডিফেন্স একাডেমি বুলি আৰু যিসকল একেবাৰে দুখীয়া আছে তেওঁলোকৰ কোনো চাকৰি বাকৰিৰ প্ৰতি যাব পৰা অৱস্থাও নাই বা যাবলৈ দিশ পোৱা নাই তেওঁলোকক যাম কিন্তু কেনেকৈ যাম সেই দিশবিলাক আশ্ৰয় পোৱা নাই সেই আমি কেইবাজনো ব্যক্তিৰ লগ খাটি এখন একাডেমি খুলিছোঁ আৰু মই পুৱা ভাগত 4:30 বজাত গৈ মই সেই কেম্পাছত উপস্থিত হওঁ আৰু 5ৰ পৰা 7 বজালৈ মই সেই ফিজিকেল এক্টিভিটিৰ লগত বৰ্তমান চলি আছে প্ৰায় 150 ছাত্ৰ ছাত্ৰী ট্ৰেইনিং লৈ আছে আৰু লগতে আমাৰ কেইবাজনো শিক্ষাগুৰুৱে তেওঁলোকক ৰিটিন টেষ্টৰ কাৰণে ইয়াত পঢ়াই আছে গতিকে সকলোৱে নিজৰ নিজৰ সময় দিছে আৰু আমিও সেইমতে আগবাঢ়ি আছোঁ তাত আমাৰ অকল লখিমপুৰ মানে নহয় আমাৰ স্থানীয় নাই স্থানীয় খুব সীমিত কিন্তু বিশ্বনাথ জিলাৰ আছে ধেমাজি আছে মাজুলী আছে আৰু মানে তাত থকা ল'ৰা ছোৱালীবিলাক হয় মাজুলী বহুত দূৰৰ পৰা আহিছে শিকলি চাপৰি পৰ্যন্ত আছে গতিকে তেওঁলোক ইয়াত থাকি লৈছে ভাড়াঘৰত আৰু সম্পূৰ্ণ আমাৰ যিখিনি ট্ৰেইনিং ফিজিকেল এক্টিভিটি হওক আৰু ৰিটেন টেষ্ট জেনেৰেল নলেজ হওক ইংলিছ মেথছ এই গোটেই ছাবজেক্টবিলাক আমি সামৰি পেলাই
কেইজনমান ব্যক্তিয়ে তাত ক্লাছ লয় আৰু আমি ফিজিকেল এক্টিভিটিত তেওঁলোক বহুতখিনি ফিজিকেল বা তাৰ বিষয়ে নাজানে আৰু আমাৰ কেইবাজনো আছে আমাৰ ডিম্বেশ্বৰ গগৈ আছে লখিমপুৰ এক্স আৰ্মি তেওঁ প্ৰাক্তন অফিচাৰ তেওঁ আমাৰ অধ্যক্ষ হিচাপে আছে আৰু তেখেতৰ আমি আগতেও তেওঁ আমাৰ লগতে আছিলে আমি আটাইকেইজন ব্যক্তিয়ে সেই ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ কিবা এটা সংস্থাপনৰ কাৰণে আগবঢ়াই দিব পাৰোঁ তাৰে আমাৰ চিন্তা আৰু সদায় অহৰহ আমি কাম কৰি আছোঁ নিজৰ ব্যক্তিগত স্বাৰ্থ কোনো নাই আমি কোনো লোৱা নাই আৰু নিজৰ ব্যক্তিগত পৰিশ্ৰমে তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰি আছোঁ হয় হয় মানে আপোনাৰ জীৱনটো অকল ত্যাগহে লাগে মানে গীটাৰ নিৰ্ণয় আপুনি লৈ আছে গীটাৰে কৈছে মানে ত্যাগ আপুনি ত্যাগেই কৰি থাকিবলৈ এতিয়া কথা হ'ল আপোনাৰ সেই অনুষ্ঠান ভাগৰ নামটো এবাৰ আমাৰ দৰ্শকসকলক কৈ দিয়ক হয় সেইটো RM ডিফেন্স একাডেমি বৰবালি লখিমপুৰ জিলাৰ বৰবালি হায়াৰ ছেকেণ্ডেৰী সন্মুখত আছে আৰু সকলো তাত যোগাযোগ কৰিব পাৰে আৰু আমি সম্পূৰ্ণ এই প্ৰথম বেচটো বিনামূলীয়াকৈ এটা ক্ষুদ্ৰ মাত্ৰ টকা 300 লৈছোঁ যিসকলে দিব পাৰে কাৰণ কাগজ পত্ৰ কিবা কিবি এটা দৰকাৰ হয় সেইখিনি আমি যোগান ধৰিবৰ কাৰণে কিন্তু থকা মেলা খোৱাটো তাত নিজৰ খৰচত থাকি ল'ব আৰু বাকীখিনি ট্ৰেইনিং আমি সম্পূৰ্ণ বিনামূলীয়া তাত কোনো খৰচ পাতি লোৱা নহয় মানে আৰু এইটো এই বছৰ কৰিছে নহয় এই প্ৰথম বেচ আৰম্ভ চলি আছে এতিয়া এডমিশ্যন অলৰেডি হৈ গ'ল 150 কৰি আছে ট্ৰেইনিং ফুল আৰু ইতিমধ্যে আমি ছেকেণ্ড বেচটো আমি জুলাই লাষ্টত আগষ্টত আৰম্ভ হ'ব আগষ্টত আৰম্ভ হ'ব গতিকে এইটো বেচত আমি চিলেকশ্যন কৰি আছোঁ বহুতখিনি পাছ হৈ গৈছে ৰানিঙত বহুত ল'ৰা ফেইল হয় আৰু ফিজিকেল এক্টিভিটিটো বহুত ফেইল হয় গতিকে সকলো দিশ আমি সামৰি এই ছাত্ৰ ছাত্ৰীসকলক যাতে কিবা এটা সংস্থাপন পোৱাৰ আশাৰে আমি নিজৰ সময়খিনি তাত দিছোঁ আৰু এটা বিষয় মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি সাহিত্যৰ দিশতো আপুনি যথেষ্টখিনি অলপ আগতে কৈ গ'ল যে নিজৰ নামত গ্ৰন্থ উন্মোচন কৰিছে আৰু সাহিত্যৰ দিশত যথেষ্টখিনি আপুনি অংশগ্ৰহণ কৰিছে এই বিষয়ে অলপমান কওকচোন সাহিত্যৰ দিশ কলেজীয়া জীৱনতে মই দৰং মহাবিদ্যালয়ত পঢ়ি থকাৰ পৰাই মোৰ কবিতাৰ প্ৰতি এটা আকৰ্ষণ আছিল মই কবিতা লিখোঁ তেতিয়াহ'লে ছাৰ আপুনি আজি কবিতা অকণমান 4 লাইন মানলৈও শুনাব লাগিব কওক বাৰু কথাখিনি কওক কবিতাটো মই পিছত হেৰি কৰিম বাৰু কবিতাৰ মই এই চাকৰি অৱসৰ লোৱাৰ পিছত মই এখন গ্ৰন্থ প্ৰকাশ কৰিলোঁ দৰিয়লি পাৰৰ জোনাক মানে দুখন নদীৰ মাজত মোৰ জন্মগ্ৰহণ হৈছিলে দৌপাং আৰু বিচলা সেই নামটো দি এখন কবিতা পুথি মই উন্মোচন কৰিলোঁ ইয়াৰ পিছতে মই এখন এই যি আমাৰ কাৰ্গিল যুদ্ধৰ ডায়েৰী সেইখন লিখিলোঁ আৰু দুখন গ্ৰন্থ আৰু সম্পাদনা কৰিবলৈ মই গৌতম মুনিৰ ওপৰত এখন গ্ৰন্থ তৈয়াৰ কৰি আছোঁ গৌতম মুনিৰ বিষয়ে গৌতম মুনি গৌতমেশ্বৰ মহাফলা তাৰ লিখি আছোঁ অলপ আছে আৰু তাৰ বাদেও আৰু এখন সৰু গ্ৰন্থ লিখিছোঁ ইংলিছত কি স্মৃতি শক্তি তোমাৰ হাতত তাৰমানে আমাৰ নিজৰ স্মৃতি শক্তিটো নিজৰ হাতত আমি কি কৰিব নালাগে বৰ্তমান সময়ত কি ডিজিটেলৰ যুগ আমি ৰাতি দিন অনবৰত ডিজিটেলৰ লগত থাকোঁ গতিকে মেমৰি আৰু পানী খোৱা বা ফিজিকেল এক্টিভিটি নকৰে গতিকে এইবিলাকে আমাৰ মেমৰিটো কেনেকৈ লয় আৰু টোপনি সম্পূৰ্ণ নহ'লে মেমৰি কেনেকৈ লয় তাৰ বিষয়ে মই সৰুকৈ এখন গ্ৰন্থ লিখিলোঁ এইখন ইংলিছত লিখিছোঁ সেইখন মোৰ মেডিকেলৰ শব্দ কিছুমান সোমাবৰ কাৰণে অসমীয়াত লিখিবলৈ অসুবিধা হ'ল সেই দুইখনো খুব সোনকালে সম্পাদনা কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক যিহেতু আপুনি মানে যদিও ডিফেন্সত আৰ্মিত আছিলে আপুনি স্বাস্থ্যৰ বিষয়ৰ ওপৰতে আছিলে হেল্থৰ ওপৰতে আছিলে আৰু সেইকাৰণে আপুনি এখন নিজৰ স্বাস্থ্যটো বিশেষকৈ আজিকালি সঁচাকৈ স্মৃতি শক্তিটো মানে বহুতৰে কমি যায় কি কৈ আছিলোঁ পাহৰি থাকে হয় ডেকা অৱস্থাতে খাদ্যৰ প্ৰাণৰ অভাৱো আছে লগে লগে কিন্তু নিজৰ এটা যিটো জীৱন নিৰ্বাহ কৰা প্ৰণালী আমি আঁতৰি এটা পাইছিলোঁ সৰুতে পাইছিলোঁ সেইটোৰ পৰা বহুত দূৰ আঁতৰি অহা হ'ল আধুনিকতাৰ এটা আহিলে তাৰ লগত খোৱা বোৱাৰ টাইম মোবাইল 1 নম্বৰ ৰাতি ডিজিটেল ল'ব নাপায় কোনো ডিজিটেল ৰাতি ব্যৱহাৰ কৰে দিনৰ ভাগত কৰক কিন্তু ৰাতি ডিজিটেলত থাকিলে নিজৰ স্মৃতি শক্তিবিলাক কমি যায় চকুৰ প্ৰায় ধৰিলে সকলো কমে গতিকে এইখিনিৰ পৰা নিজৰ কিছুমান ব্যক্তিগত কৰ্মৰ ওপৰত লক্ষ্য ৰাখিব লাগিব স্বাস্থ্যটো ভাল ৰাখিব লাগিব বয়স হৈ পাৰ হৈ যোৱা সকলটো পাৰ হৈ গ'ল কিন্তু এটা ছাৰে আমাৰ যুৱ প্ৰজন্মৰ সকলৰ কাৰণে এটা ভাল মেছেজ দিলে যে আমাৰ ডিজিটেল যদি আমি 24 ঘণ্টা
বা তাতকৈ কম সময় যদি অহৰ্নিশে আমাৰ ওচৰত থাকে তেতিয়াহ'লে আমাৰ স্বাস্থ্য যে আমাক যেনেধৰণৰ আয়ুস দিব লাগিছিলে নিদিয়ে, সেইটো তেখেতে এটা আমাৰ কাৰণে ডাঙৰ মেছেজ দিছে। এইটো বহুত যিসকলে মানি ল'ব বিচাৰে মানি ল'ব, আৰু যিসকলে মানি ল'ব নিবিচাৰে মানি নল'ব। কথা হ'ল তেখেতৰ নিজৰ সকলো অভিজ্ঞতাৰ ফালৰ পৰা এই বিষয়বস্তুখিনি আমাক দাঙি ধৰিছে। ভাল লাগিছে এইটো কথা। আমি শেষ পৰ্যায়লৈ আগবাঢ়িছোঁ। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে ৰিটায়াৰমেণ্ট ল'লে, বৰ্তমান নিজৰ পৰিয়ালৰ লগত তেখেত ব্যস্ত, তাৰপিছতে তেখেতক যদি আকৌ ভাৰত চৰকাৰে নিমন্ত্ৰণ দিয়ে তেতিয়া তেখেত আকৌ যাবনে দেশ মাতৃৰ কাৰণে? আমি দেশ মাতৃৰ কাৰণে সকলো সময়তে আমি সাজু হৈ থাকিম। যিকোনো মুহূৰ্তত আমি যাবৰ কাৰণে সাজু। বৰ্তমান স্বাস্থ্যও ঠিকেই আছে বুলি ভাবোঁ, আৰু সকলোকে সাহস নহ'লেও সাহস দিবৰ কাৰণে আমি সদায় সাজু। হয়, বহুত বহুত ধন্যবাদ। ইমানখিনি কথা তেখেতৰ পৰা আমি জানিব পাৰিলোঁ আৰু বুজি পালোঁ কেনেকুৱা কঠোৰ তেখেতে পৰিশ্ৰমৰ মাজেৰে আজিৰ পৰ্যন্ত তেখেতে সুস্বাস্থ্যৰে আজিৰ প্ৰজন্মক ডিফেন্সৰ কাৰণে শক্তিশালী শিক্ষা দি কেনেকৈ জড়িত কৰিব পাৰি এই বিষয়বিলাকৰ লগতো লাগি আছে। কিন্তু এটা কথা মই জানিব বিচাৰিছোঁ তেখেতৰ মুখেৰে যে সেই সময়ত তেখেতৰ সহযোগী যিসকল যোদ্ধা আছিলে, সেই যোদ্ধাসকল বা পৰিয়ালৰ লোকসকল যদি আপুনি বৰ্তমান সময়ত লগ পায়, আপুনি তেখেতসকলক কি ক'ব, কি বাৰ্তা দিব? কিন্তু বাৰ্তা কি ক'ব তেওঁলোকৰ বিচাৰিব তেখেতসকলক লৈ? তেওঁলোককতো মই চেলুটে দিম। হয়, কাৰণ সকলো পৰিয়ালত সেই এটা পৰিয়ালে যেতিয়া দেশৰ কাৰণে আগবাঢ়ি গৈছে, তেওঁলোক বাকী থকা পৰিয়ালৰ সুস্বাস্থ্যৰ কামনা কৰিম আৰু ভগৱানৰ ওচৰত সেৱা জনাম কি তেওঁলোক সকলো কুশল মংগলে থাকক। মোৰ এইখিনি কামনা। আৰু যদিও কেতিয়াবা টেলিফোনিকভাৱে দুই এজনক পাইছোঁ, বহুত দেৰি আমাৰ কথোপকথন হয় আৰু সকলোৱে ঘৰৰ কথা সোধে, আমি ইজনে সিজনৰ লগত সংস্পৰ্শত আছোঁ থকাকেইজন। বাকী বৰ্তমান সময়ত বহুতকেইজন টেলিফোনিক বাৰ্তা কৰিব পৰা সহযোগ নাই আৰু সকলো আঁতৰত, কিন্তু মনতে মই সদায় সেই স্মৃতিবিলাক মোৰ ভাবি থাকে। প্ৰতিজন ব্যক্তিৰ চেহেৰা স্মৃতি ভগৱানক কৈছোঁ, পুনৰ জন্ম লোৱা, পুনৰ দেশৰ কাৰণে আগবাঢ়ি অহা, মোৰ সেইখিনি আশীৰ্বাদ থাকিব। আপুনি মাজতে কৈ গ'ল যে আপুনি কবিতাও লিখে, সেই সময়তো লিখিছিলে, আজি পৰ্যন্ত লিখি আছে। আপোনাৰ মুখেৰে অকণমান 2-4 শাৰী কবিতা শুনিব বিচাৰিছোঁ। হয়, স্বৰচিত কবিতা আপুনি? হয়, মই বৰ্তমানত 2-এটা কবিতা লিখি আছোঁ। হয়, গতিকে মই 2 শাৰী পাঠ কৰি দিছোঁ। হয়। মোৰ কবিতাটোৰ শিৰোনাম হ'ল চিন্তাৰ প্ৰয়োজন। চিন্তাৰ প্ৰয়োজন। নীৰৱতাৰ শিৰত ৰং সানি উদয় হোৱা সূৰুজৰ ৰঙা পোহৰৰ সুবাস, তুমি প্ৰিয়া আহিবা মোৰ কাষলৈ এজাক বতাহৰ ঢৌৰ দৰে, তোমাৰ সুবাসে আনিব মোৰ জীৱনৰ এক নতুন বাটৰ সূচনা। বতাহ হৈ আহিবা তুমি পুৱা আৰু সন্ধিয়া, তুমি যেন গোলাপ তগৰ পদুমৰ সুগন্ধি হোৱা। শেষ নিশা কেতেকীৰ চৰাইৰ মাতত সাৰ পাই দেখিলোঁ সকলো যেন উকা বসন্ত। নাভাবিলোঁ জীৱনৰ অন্তিম ক্ষণৰ কথা, জীৱন বসন্তৰ বুকুত নফুলিলে নাহৰ। অন্তিম ক্ষণত আহিবা তুমি মোৰ কাষলৈ এপাহ সুগন্ধি ভৰা গোলাপ হৈ। বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। আপুনি আপোনাৰ মনোবল ইমান শক্তিশালী, ইমানখিনি কষ্ট কৰাৰ পিছতো আপুনি সাহিত্যৰ দিশত, এই কবিতাৰ দিশত যে আগবাঢ়ি আছে, এটা বৰ ডাঙৰ কথা। এটা প্ৰচেষ্টা চলি আছে আৰু পঢ়াটো মই এৰা নাই, কিন্তু মই গ্ৰন্থ পঢ়োঁ। মোৰ এটা ভাল অভ্যাস, মই অন্য হেৰিয়াত নাই, মই গ্ৰন্থ পঢ়োঁ। যিমান মোৰ এতিয়া ধৰক 2012 পৰা মোৰ বিভিন্ন গ্ৰন্থ উন্মোচনী সভাই হওক, অসম সাহিত্য সভাই হওক, বিভিন্ন অনুষ্ঠান, বৰ্তমান শাখা সাহিত্য সভাৰ সভাপতি। গতিকে এইদৰে মই প্ৰায় আমাৰ শাখা সাহিত্য, হয়, পিছলা শাখা সাহিত্য সভাৰ সভাপতি দায়িত্বটো আছে। হয়, যোৱা ৰাজ্যিক সদস্যটো আছিলোঁ ৰাজ্যিক সাহিত্য সভাৰ। বৰ্তমান মোৰ হাতত প্ৰায় 600 কপি গ্ৰন্থ আছে, বিভিন্ন জিলাৰ, গোলাঘাটেই হওক, যোৰহাটেই হওক, বিভিন্ন অনুষ্ঠানবিলাকত গৈ, আৰু সেই গ্ৰন্থবোৰ মই পঢ়িছোঁ। বিভিন্ন লিখকৰ গ্ৰন্থবোৰ পাই এটা নতুন আহে কি অসমীয়া ভাষাক আমি নাপাওঁ। বাহিৰত থাকি আমি অসমীয়া কোৱা নাছিলোঁ, কিন্তু 20, 25, 30 বছৰ আমি কোনো অসমীয়াৰ লগত সংস্পৰ্শ নাছিলোঁ। অসমীয়া ভাষা কি পুনৰ আহি 2012 চনত মই এই ভাষাটোৰ প্ৰতি এটা আকৰ্ষণ, কিন্তু কলেজীয়া জীৱনত যিখিনি আধৰুৱা হৈ গ'ল, সেই সপোনবোৰ পূৰণৰ কাৰণে মই দুপৰীয়া সাহিত্য চৰ্চা কৰোঁ আৰু নিজকে ভাল লাগে অসমীয়া হিচাপে
সাহিত্য চৰ্চা কৰিবলৈ নিজকে কৰি কিছুমান নতুন কথা পাহৰি যোৱা কথা নতুনকৈ শিকিছোঁ মই যিখিনি নাজানো বেলেগৰ পৰা সুধিও লৈছোঁ কিছুমান শব্দ আজিকালি আধুনিক শব্দ আহিলে আৰু সেইখিনিৰ কাৰণে অধ্যয়নৰ প্ৰয়োজন গতিকে অধ্যয়ন কৰাটো এটা ভাল অভ্যাস আৰু এটা স্মৃতি বৃদ্ধি হয় আৰু সেইখিনি মোৰ ব্যক্তিগত হয় ভাল লাগিলে ছাৰ সকলোখিনি আমি আপোনাৰ কথা শ্ৰৱণ কৰিলোঁ আৰু আমাৰ আজিৰ প্ৰজন্মই নিশ্চয় মানি ল'ব আপোনাৰ নিচিনা এজন ব্যক্তিত্ব থকা ব্যক্তিয়ে এই কথাখিনি আজি আঁত ধৰিছে নিজৰ প্ৰেক্টিকেল জীৱনৰ কথা আঁত ধৰিছে কিন্তু সেই সময়ত আপুনি পঢ়িম বুলি ভাবিছিলে ইঞ্জিনিয়াৰিং জেনেৰেল কোটাৰ কাৰণে 62% পোৱাৰ পিছতো যে আপুনি তাত ছিট নাপালে বৰ্তমান চৰকাৰখনক এই বিষয়টো শুদ্ধ কৰিব পাৰি নেকি ইয়াৰ ওপৰত কিবা আপুনি মেছেজ দিব বিচাৰে নেকি বৰ্তমান এইবিলাক পদক্ষেপ লৈ থকা হৈছে আপুনিয়ে নহয় তাৰমানে আজিৰ ডেটলৈকে বহুতখিনি পৰি আছে এই বিষয়টো আজিলৈকে হৈ আছে বৰ্তমানলৈকে আমি যিখিনি জেনেৰেল কাষ্টত পাওঁ আৰু সেইখিনি ভুক্তভোগীসকলো সেইটো নাইকিয়া কৰিব নোৱাৰি সেইটো নাইকিয়া কৰিবৰ কাৰণে বহুত প্ৰচেষ্টা বহুত আন্দোলন হৈ গ'ল আৰু বৰ্তমান চৰকাৰেও সেইখিনি বিভিন্ন জনগোষ্ঠীসকলক এটা হেৰি দি আছে সেই মৰ্মে আমাৰ যিখিনি জেনেৰেল কাষ্ট সেইখিনিৰ ওপৰতো বিশেষভাৱে চৰ্চা চলি আছে হয়তো এইটো ফলপ্ৰসূ নহ'বগৈ পাৰে মানে সিদ্ধান্ত বহুত দিনলৈকে সকলোৱে ভুক্তভোগী থাকিব লাগিব আৰু সেইটো এটা দুখ থাকিলে আৰু মনত কাৰণ যেতিয়া 42 বা 45% পায় এটা স্থানত কেমিকেল ইঞ্জিনিয়াৰ হ'ল মোৰ যিজন লগৰ আছিলে সি 44% পাই কেমিকেল ইঞ্জিনিয়াৰ হৈ এতিয়া চাকৰি সমাপ্তি কৰিব হ'ল গতিকে আমাৰ সেইটো এটা মনত ডাঙৰ দুখ থাকিলে যিটো মনত কল্পনা আছিলে এজন গাঁৱৰ যুৱক হিচাপে গাঁৱৰ বাসিন্দা হিচাপে গৈ সেই সময়ত আমাক পৰামৰ্শদাতা কোনো নাছিলে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰে আমি আগবাঢ়ি গৈছিলোঁ লাহে লাহে আৰু সেইটো বিমুখ হোৱাৰ পিছতে দেশৰ কাৰণে ওলালোঁ আৰু এটা বিষয় থাকি গৈছে সেইটো বিষয় হৈছে তেখেত এজন ভাল প্ৰকৃতিপ্ৰেমী প্ৰকৃতিৰ ওপৰত তেখেতে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে তাৰ ওপৰত অলপ জানিব বিচাৰিছোঁ হয় আমি 2016 চনৰ পৰাই শালিক্য সেৱা কানন অসম বুলি এটা আমাৰ NGO আছে আৰু বৰ্তমান কাম চলি আমি গোটেই আমাৰ লখিমপুৰ জিলাৰে হওক ইয়াৰ অনুষ্ঠান কৰি এটা এৱাৰনেছ সৃষ্টি কৰিছিলোঁ নতুন প্ৰজন্মক ছাত্ৰ স্কুলবিলাকত গৈ কি প্ৰকৃতি আমাক কি দিয়ে প্ৰকৃতি ৰক্ষা কৰিবৰ কাৰণে আমি কি কৰিব লাগে সেইমতে আমি 10 বা 15 মিনিট সেই ছাত্ৰ ছাত্ৰীসকলক কিছুমান কবিতাৰ সুৰেৰে আমি তেওঁলোকক বুজাইছিলোঁ কি বৰ্তমান সময়ত গছ ৰুলে কি হ'ব তাৰ উপৰিও আমি ৰাস্তাৰ কাষত বা ৰেল ষ্টেচনৰ কাষতে হওক কেইটামান ক্ৰছিং আছে আমাৰ ৰেলৱে ষ্টেচনত তাতো আমি এতিয়া বহুত ডাঙৰ হ'ল গছ আমি ৰোৱা গছ শালিককৈ আমি ৰোৱা আমি প্ৰতিটো সময়ত আমি গছ পুলি নিজৰ ব্যক্তিগতভাৱে সংৰক্ষণ কৰোঁ পোলাৰ পিছত পুলিটো আমি এৰি নিদিওঁ যেতিয়ালৈকে ডাঙৰ নহয় আমি নিজে 10 জোপাৰ ভিতৰত নহয় 5 জোপাই হওক 5 জোপা হ'ব লাগিব সেইটোৱে আমাৰ লক্ষ্য আছিলে আমি হাজাৰ হাজাৰ সংখ্যা কৰি নহয় আমি কেইবাটাও বহুত ডাঙৰ গছ হৈ গ'ল আৰু বহুখিনি আমি ৰক্ষা কৰিছোঁ তাৰ বাদে আমি প্ৰকৃতিৰ অন্যখিনি কাৰণেও চেষ্টা কৰি থাকোঁ আমাৰ এটা গ্ৰুপ আছে NGO গতিকে আমি সকলোবিলাকক সমভাৱে লৈ যোৱাৰ কাৰণে সদায় প্ৰচেষ্টা চলাই আছোঁ হয় হয় আপোনাৰ পদক্ষেপ সঁচাকৈ আমি মানিব লাগিব আৰু অৱশেষত আপোনাৰ শেষ পৰ্যায়লৈ আমি আহিছোঁ আৰু আলোচনা আদি বেছি দীঘলীয়া নকৰোঁ আজিৰ এই সাক্ষাৎকাৰত আপোনাৰ জীৱনৰ মূল্যৱান অভিজ্ঞতা দেশপ্ৰেম আৰু কাৰ্গিল যুদ্ধৰ স্মৃতি আমাৰ সৈতে ভাগ বতৰা কৰাৰ বাবে আন্তৰিক আমি ধন্যবাদ জনাইছোঁ আপোনাৰ সাহস ত্যাগ আৰু এই সেৱাই আমাৰ নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব আপুনি সুস্থ হৈ থাকক দীৰ্ঘায়ু হওক এই কামনাৰে আজি এই অনুষ্ঠান আমি সামৰিব বিচাৰিছোঁ আপোনালৈ পুনৰবাৰ ভক্তিভৰা সেৱা জনাইছোঁ আজি অনুষ্ঠানটো আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট যোগে আপোনালোকে জনাব আৰু যদি ৰৈ যোৱা কিবা কথা আপোনালোকৰ মাজত থাকিব পাৰে সেই কথাখিনি আমাক কমেণ্ট যোগে জনালে আমি তেখেতৰ লগত পুনৰ আলোচনাত আকৌ বহিম আজি এই অনুষ্ঠান ভাগ আপোনালোকে চাই কেনেকুৱা লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ লগত সহযোগিতাত থাকিব ধন্যবাদ